रुक जाना नहीं तू कहीं हार के कांटों पे चल के मिलेंगे साए बाहर के राति राति सपनते किয় আহি তুমি कराही मुकामनी मेरी सुबह और मेरी शाम आती है लेकर आपका नाम आपका नाम অসমৰ কিছুমান জ্যেষ্ঠ শিল্পীয়ে মোক বহুতখিনি কষ্ট দিছে মানসিকভাৱে যাৰ কাৰণে মই ইয়াতে কাম কৰিব খুব ইচ্ছা নকৰা হ'লোঁ আপুনি মোক এটা কথা কওকচোন মনমিতাই কোনটো গান নটত লগাই পেলাই গান গাব পাৰিছে নমস্কাৰ ডান স্পেচৰ শুভ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই ধীৰাজ ডেকা আজি মোৰ অনুষ্ঠানত আমি এনে এগৰাকী অসম সন্তানক আমন্ত্ৰণ কৰি আনিছোঁ ষ্টুডিঅ'ৰ মজিয়াত যিগৰাকী অসম সন্তানে নিজস্ব প্ৰতিভাৰে বলিউডত এগৰাকী সুপ্ৰতিষ্ঠিত শিল্পী হিচাপে নিজকে চিনাকি দিবলৈ সক্ষম হৈছে সেইগৰাকী অসম সন্তান বিজয় কাশ্যপ তেওঁ অসমৰ সংগীত ক্ষেত্ৰখনত কিমান পৰিচিত কিমান সমাদৃত জনাদৃত সেই এক বিশ্বাৰ্যৰ বিষয় যদিও বলিউডত তেওঁ বহু বাঘা বাঘা শিল্পীৰ লগত তেওঁ কাম কৰি আহিছে আজি ৰাজীৱ খটিয়াক যেনেকৈ মৃত্যুৰ পিছতহে অসমবাসীয়ে চিনি পালে তেনেকৈ বিজয় কাশ্যপে বলিউডত ইমান কাম কৰিছে বিশিষ্ট শিল্পীসকলৰ লগত তেওঁ যথেষ্ট কাম কৰিছে আৰু বলিউডৰ কাৰ নাম কম সকলো শিল্পী সকলো অভিনেতা তেওঁৰ লগত ইমান এক ঘৰুৱা সম্পৰ্ক সুসম্পৰ্ক গঢ়িবলৈ তেওঁ নিজস্ব ব্যক্তিত্বৰে সক্ষম হৈছে কিন্তু আজি বিজয় কাশ্যপক অসমবাসী কিমান জানে কিমান চিনি পায় বহু কথা পাতিম আজি বিজয় কাশ্যপৰ লগত আমি বিজয় কাশ্যপক আমন্ত্ৰণ কৰি আনিছোঁ আমাৰ ষ্টুডিঅ'ৰ মজিয়াত আৰু আপোনালোকে আমাৰ অনুষ্ঠানটো চাই থাকিলে আপোনালোকে গম পাব বিজয় কাশ্যপে বলিউডৰ ক্ষেত্ৰখনত কিমান কাম কৰিবলৈ সক্ষম হৈছে পাতনি দীঘলীয়া নকৰোঁ বিজয় কাশ্যপৰ পোনে পোনে বিজয় কাশ্যপক স্বাগতম জনাইছোঁ ধন্যবাদ বিজয় কাশ্যপ আৰম্ভণিতে মই কৈছোঁ আপোনাৰ কথা যে আপুনি বলিউডত যথেষ্ট কাম কৰিছে হয় বহু বাঘা বাঘা শিল্পীৰ লগত আপুনি কাম কৰিছে হয় গতিকে মই দুখ প্ৰকাশ কৰাৰ দৰে হৈছে আজি বিজয় কাশ্যপক অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত কিমানজনে চিনি পায় সেয়া এক প্ৰশ্নৰ বিষয় হৈ পৰিছে নহয় জানো আমি বহু কথা পাতিম আপোনাৰ লগত কিন্তু আপোনাৰ এই সাংগীতিক যাত্ৰা কেনেকৈ আৰম্ভ হ'ল এবাৰ জানিব বিচাৰিছোঁ আমাৰ দৰ্শকসকলক যদি আপুনি কৈ দিয়ে আমি যিগৰাকী শিল্পীক আমন্ত্ৰণ কৰি আনো মোৰ প্ৰথম প্ৰশ্নটিয়ে হৈছে সাংগীতিক যাত্ৰা কেনেকৈ আৰম্ভ হ'ল সংগীতৰ যাত্ৰা বুলি ক'বলৈ গ'লে মই স্কুল যোৱাৰ আগৰ পৰাই মই সংগীতৰ লগত জড়িত হয় মোৰ মা এগৰাকী ৰেডিঅ' আৰ্টিষ্ট হয় আৰু মোৰ দেউতাও গানৰ লগত জড়িত তো মই স্কুল যোৱাৰ আগতেই মোক মা দেউতাই কোৱা মতে এবাৰ প্ৰাগজ্যোতি চিনেমা হল যে আছে আমাৰ গুৱাহাটীৰ প্ৰাগজ্যোতি চিনেমা হলত মোক চিনেমা দেখাবলৈ নিছিলে আৰু চিনেমাখন আছিলে ক্ৰান্তি 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 চিনেমাখনত এটা খুব ছুপাৰহিট ছং আছিলে জিন্দগী কি না টুটে লৰি প্যাৰ কৰিলে jo ঘাৰি ঘাৰি এই গানটো যেতিয়া স্ক্ৰীণত প্লে হৈ আছিলে তেতিয়া মা দেউতাই আজিও কয় মোক মোৰ দেউতা নাই দেউতা ঢুকালে কিন্তু মায়ে মোক এতিয়াও কয় যে সেই স্ক্ৰীণত যে গানটো চলি আছিল মই কাহিনী শুনাও নাছিলোঁ গানটো সেই এবাৰে শুনিছিলোঁ শুনি পেলাই মই স্ক্ৰীণত যেতিয়া প্লে হৈ আছিলে চিনেমাখন একেলগে ময়ো গাই আছিলোঁ আৰু যেতিয়া গানটো শেষ হৈছিলে আমাৰ ওচৰে পাজৰে যিমানখিনি মানুহ অডিয়েঞ্চ আছিলে চিনেমাখন চোৱা সকলোৱে থিয় হৈ পেলাই হাত তালি দিছিলে বুলি মোক মায়েও কয় আজিও কয় আৰু সেইটোৱে মোৰ আৰম্ভণি তাৰপিছত মা দেউতা আহি পেলাই আমাৰ ঘৰত কথাখিনি কৈছিলে তেতিয়াই গম পাইছিলে আপোনাৰ প্ৰতিভা হয় তেতিয়াই গম পাইছিলে যে সংগীতৰ প্ৰতি মোৰ সন্তান তাৰপিছত চিনেমা হলৰ পৰা আহি মায়ে ককাহঁতৰ কথাখিনি কৈ খুব গৌৰৱ ফিল কৰিছিলে আৰু কোৱাৰ পিছত ককাহঁতে ক'লে যে ইয়াক গানৰ স্কুলত এডমিশ্যন দিব লাগে তাৰপিছত মোক গানৰ স্কুলত এডমিশ্যন দিলে আৰু মোৰ আছিলে গুৰু স্বৰ্গীয় গুৰু নৰেন্দ্ৰ নাথ দাস তেওঁ মোক যথেষ্টখিনি য'ত মই ভালকৈ পঢ়িব নাজানো মোক এটা এটা শব্দ কৈ পেলাই মোক সেই ৰাগবোৰ ক্লাছিকেলবোৰ বৰগীতবোৰ মোক শিকাইছিলে আৰু তেনেকৈয়ে মই ক্লাছিকেলৰ আগবাঢ়ি গ'লোঁ আৰু মোৰ কাৰণে খুব এটা ভাল লগা কথা যে মই ক্লাছ 3ত থাকোঁতেই অল আছামৰ পৰা অল আছাম গভৰ্ণমেণ্টৰ পৰা কালচাৰেল এফেয়াৰ্ছৰ পৰা এটা ডাঙৰ কম্পিটিশ্যন এটা পাতিছিলে বৰগীতৰ অল আছাম ভিত্তিত পাতিছিলে আৰু সেইটোত মই বৰগীতত ছেকেণ্ড প্ৰাইজ পাইছিলোঁ আৰু মোক 3 বছৰ স্কলাৰশ্বিপ দিছিলে বহুত ডাঙৰ কথা এইটো কিমান জীৱনৰ এটা কিমান ডাঙৰ
কথা নহয় জানো? এইখিনি মোৰ সংগীতৰ যাত্ৰাত মই আজি যিয়ে নহওক মোক কোনোবাই চিনি পায় নাপায়, কিন্তু এইখিনিত মোৰ স্বৰ্গীয় মোৰ দেউতা, তেওঁৰ আশীৰ্বাদ, মোৰ মা আৰু মোৰ স্বৰ্গীয় গুৰু নৰেন্দ্ৰ দাসৰ। আৰু আপোনাৰ সংগীতৰ গুৰুৰ লগতে মাও আপোনাক যথেষ্ট ঘৰত শিকাইছিলে, যিহেতু তেওঁ সংগীতৰ লগতে জড়িত এগৰাকী শিল্পী বা ৰেডিঅ' আৰ্টিষ্ট এগৰাকী। ৰাতিপুৱা 4:30 মোক উঠাই দি মোক ক্লাছিকেল প্ৰেক্টিছ কৰিবলৈ দিয়ে যেতিয়া ক'ৰবাত কম্পিটিশ্যন থাকে। আৰু মোক ছাৰে কি কৰিছিলে, গানৰ ছাৰে, যে মোক সদায় অন্য ল'ৰা ছোৱালীক ৰাতিপুৱা 7টা বজাত, 7:30 বজাত, 8টা বজাত স্কুললৈ মাতে, কিন্তু মোক ৰাতিপুৱা 5টা বজাতে মাতিছিলে। কৈছিলে মাক যে ৰাতিপুৱা 5টাত যদি সি প্ৰেক্টিছ কৰে তাৰ গলটো ভালে থাকিব, শুৱলা হ'ব, গতিকে 5টাতে লৈ আহিব। মই স্কুলত 5টা বজাত গৈ পাব লাগিলে ডেফিনেটলি মই 4টাত উঠিব লাগিব, উঠি পেলাই 4:30 ওলাব লাগিব, তেনেকৈ গৈ পেলাই ডিচিপ্লিন আৰু সুন্দৰ জীৱনটো। আৰু তাৰপিছত আপুনি বলিউডলৈ ঢাপলি মেলিলে। বলিউডত আপোনাৰ কেনেকুৱা সপোন আছিলে? আচলতে আমাৰ সকলো শিল্পীৰ এক সপোন থাকে বলিউডত কাম কৰা, নহয় জানো? আৰু বলিউডত ডক্টৰ ভূপেন হাজৰিকাকে ধৰি অসমৰ কিমান কেইগৰাকী শিল্পী গৈছে। আপোনাৰ সপোন আছিল নেকি আপোনাৰ বলিউডত কাম কৰাৰ? মোৰ সপোন আছিলে। মই একচুৱেলি আমাৰ স্বৰ্গীয় বাপী লাহিড়ীদেৱ, তেওঁক মই বহুত ফ'ল' কৰিছিলোঁ সৰুৰ পৰাই। মই সৰু থাকোঁতে টাৰ্জান চিনেমাখন ৰিলিজ হৈছিলে, তো টাৰ্জানৰ জিলেলে গানটোৰ কথা কোৱা নাই, কিন্তু তাক বাদ দি, সেই গানটোক বাদ দি বাকী যিবোৰ গান আছে নহয়, বহুত মেলোডি আছিলে গানবোৰ, আৰু ৰিডমবিলাক মানে ৱেষ্টাৰ্ণ ৰিডম ইউজ কৰি পেলাই গানবোৰ কৰিছিলে। টাৰ্জান অ' মাই টাৰ্জান এইবোৰ গান যে আছিলে, বৰ ধুনীয়া গান আছিল। সেইবিলাক শুনি পেলাই মই মানে তেওঁৰ ওচৰত যাবলৈ খুব ইচ্ছা আছিল। মই তেওঁৰ ওচৰত যাম, তেওঁৰ ওচৰত শিকিম, বা তেওঁৰ পৰা মিউজিক কেনেকৈ কৰে শিকিম। শিকি পেলাই মই বহুত ময়ো তেওঁলোকৰ নিচিনা আৰ্টিষ্ট হ'ম, ডাঙৰ আৰ্টিষ্ট হ'ম, সেইবোৰ ইচ্ছা কৰিছিলোঁ। তাৰপিছত যেতিয়া মই মানে ক্লাছ 10 পালোঁ, নহয় তেতিয়াৰ পৰা মইতো সপোনটো পুহি ৰাখিছিলোঁৱেই। তাৰপিছত মই ক্লাছ 10 মেট্ৰিক পাছ কৰাৰ পিছত ফাৰ্ষ্ট ইয়েৰ যেতিয়া পালোঁ, তেতিয়া মই দেউতাক খুব কৈছিলোঁ, দেউতা মই বম্বে যাওঁ, বম্বে গৈ পেলাই অকণ মিউজিক শিকোঁ। তেতিয়া একেলগে মই ষ্টেট মিউজিক কলেজতো এডমিশ্যন লৈছিলোঁ, বিবৰাতো পঢ়ি আছিলোঁ। তাৰোপৰি মই শ্বিলঙত পিয়ানোও শিকি আছিলোঁ। তো গোটেইখিনি মোৰ একেলগে শিক্ষা চলি আছিলে। তো দেউতাই কৈছিলে, তই এতিয়া শিকা সময়, এতিয়া ভালকৈ শিকি ল, তোক মই নিজে বম্বেত লৈ যাম, তই যি কৰ মই কৰিবি। আৰু মোৰ দেউতাৰ ইচ্ছা আছিলে মই চেন্নাইত গৈ পেলাই মই ছাউণ্ড ইঞ্জিনিয়াৰিংটো কৰাৰ। তো দেউতাই মোক মানা কৰিছিলে, কিন্তু সদায় ৰাতি শুই থাকিলে মোৰ এটা ইচ্ছা যায়, তেতিয়া ৰেডিঅ' চাগে দেই, ৰেডিঅ' আছে, ৰেডিঅ'ত গানবোৰ যেতিয়া দিয়ে, হিন্দী গানবোৰ শুনো, মেলোডি গানবোৰ যেতিয়া শুনো, মোৰ খুব মন যায়। তাৰমানে আপোনাৰ মেলোডি সংগীতৰ প্ৰতি মই মেলোডি জনাৰৰ মানুহ হয়। ঠিক আছে, বহু কথা আছে বিজয় কাশ্যপলৈ। আচলতে আমি আৰম্ভণিতে এটি গীত শুনিব লাগিছিলে, কিন্তু বিজয় কাশ্যপৰ ইমান সাংগীতিক বৰ্ণিল সাংগীতিক যাত্ৰা, বিজয় কাশ্যপৰ এঘণ্টাততো শেষেই নহয়। আপুনি যিখিনি আপোনাৰ পৰা মই যিখিনি জানিব পাৰিছোঁ, বহুত কথা আপোনাৰ জানিব লগা আছিল আৰু আছে। গতিকে আমি হাতীমাৰি ভুৰুকাত ভৰোৱাৰ দৰে অলপ অলপকৈ আমি চুই যাম, নহয় জানো? এতিয়া এটি সংগীত শুনিব খুজিছোঁ, এটি গীত শুনিব খুজিছোঁ, মেলোডি গীত। গীতটো গোৱাৰ আগতে মই আগৰ কথাখিনি মই আধৰুৱা হৈ থাকিলে মই আপোনাক কৈ দিওঁ। তো যেতিয়া নহয়, দেউতাই যেতিয়া মোক মানা কৰিলে, তেতিয়া এদিন ৰাতি দেউতাৰ পকেটৰ পৰা 1000 টকা চুৰ কৰিলোঁ মই। চুৰ কৰি মই বম্বে গ'লোঁ। বম্বে গৈ পেলাই মই এদিন ৰেলৱে ষ্টেচনত আছোঁ। নেক্সট দিনাখন গৈ তাৰ পৰা মানুহক সুধি পেলাই ক'ত আৰ্টিষ্টবোৰ থাকে বুলি গ'লোঁ। গৈ পেলাই সেই সময়ত মোৰ আৰু এজন শিল্পী আছিলে, যাক মই আজি গডফাদাৰ বুলি কওঁ। তেওঁৰ নাম হৈছে বালি ব্ৰহ্মভট। তো লণ্ডনত থাকে তেওঁ আৰু মই বহুতকেইটা কাম কৰিছোঁ, একেলগে মিউজিক কৰিছোঁ, গান। তাৰপিছত তেওঁক বিচাৰি গৈ পেলাই তেওঁক পালোঁ। বাকী তেওঁৰ পৰা বাকী মই যিমানখিনি বলিউডৰ আৰ্টিষ্ট আছিলে সেই সময়ৰ পপুলাৰ, সকলোকে পালোঁ। আৰু তেতিয়াৰ পৰা সেইসকল শিল্পীৰ লগত মোৰ এটা ঘনিষ্ঠতা হ'ল। মই সৰু তেওঁলোকতকৈ যথেষ্টখিনি সৰু, কিন্তু তেওঁলোকে যথেষ্টখিনি মোক মৰম কৰে। 2-এজন শিল্পীয়েতো নিজৰ ফেমিলি মেম্বাৰৰ নিচিনাই ৰাখিছে মোক। তেতিয়াৰ পৰা এতিয়ালৈকে চলি আছে। আৰু সেইটোৱে, আৰু বহু কথা পাতিব লগা আছে। এটি গীত শুনিব খুজিছোঁ। হয়, মই বাপী লাহিড়ীদেৱৰে এটা খুব ভাল পোৱা গীত এটা গাওঁ। ঠিক আছে। সেইটো প্ৰেম প্ৰতিজ্ঞা চিনেমাখনৰ আছিলে, প্যাৰ কভি কাম নেহি কৰনা, কোই সিতম কৰ লেনা। বৰ সুন্দৰ গীত। মেৰি সুবহ মেৰি শাম आती है लेकर आपका नाम हमको जुदा मत करना चाहे कल को करम
कर लेना प्यार कभी कम नहीं करना कोई सितम कर लेना मर जाएंगे आशिक वरना इतना करम कर लेना प्यार कभी कम नहीं करना कोई सितम कर लेना বহুত ভাল লাগিলে বিজয় কাশ্যপ বহুত ভাল লাগিলে ইমান সুন্দৰ থ্যাংক ইউ আচলতে এই গীতটি শুনি থাকিবৰ মন যায় নহয় জানো হয় হয় গতিকে খুব ভাল লাগিলে আপুনি যেতিয়া দেউতাৰ পৰা 1000 টকা আপুনি লৈ গৈছিলে হয় চুৰ কৰি লৈ গৈছিলে কিন্তু আপুনি সৎ কামৰ কাৰণে লৈ গৈছিলে হয়, হয়। জীৱনৰ এটি সপোন বাপি লাহিৰীদেৱক আপুনি লগ পোৱাৰ নহয় জানো হয়। তাৰপিছৰখিনি আপুনি মই তেতিয়া তেখেতক লগ পালে বাপি লাহিৰী দেৱক মই লগ মানে যেতিয়া মই বালি ব্ৰহ্মতৰ ওচৰত গ'লোঁ তেওঁক মই গোটেই কথাখিনি ক'লোঁ যে মই অসমৰ পৰা আহিছোঁ মই আপোনাক বহুত বাৰ ফ্ৰেণ্ড হওঁ ফেন তাৰপিছত গোটেই কথাখিনি মই যেতিয়া ক'লোঁ দেউতাৰ পৰা পইচা চুৰ কৰি নিয়া কথাটো ক'লোঁ তেওঁ বহুত ভাল পালে মোক সুধিছিলে যে তই যে আহিছ ক'ত আছ मैं কৈছিলোঁ যে सर कल तो मैं रेलवे स्टेशन पे था लेकिन अभी आपका घर से निकलने के बाद मैं कहाँ जाऊँगा मुझे कुछ भी पता नहीं है তেনেকৈ কওঁতে তেওঁ মোক সাৱটি লৈছিলে কৈছে तू जितना दिन रहना चाहता है विजय मेरे घर में रुक खाने पीने का कोई टेंशन नहीं है तू मेरे साथ रुक और तेरा जो भी विश है जो तुम चाहते हो मैं मेरी तरफ से जितना भी हो सकता है मैं कर लूँगा তেনেকৈ কৈ মোক বাপি লাহিৰীদেৱৰ ওচৰলৈকে লৈ গ'ল তেওঁ ছিটিং ৰুমত গৈ পেলাই বাপি লাহিৰীদেৱক লগ পালোঁ তেওঁক ভৰি চুলোঁ আশীৰ্বাদ ল'লোঁ তেওঁ মোক গান গাবলৈ দিছিলে তাৰপিছত তেনেকৈ কুমাৰ চানু উদিত নাৰায়ণৰ ফেমিলিটোৰ লগতো মোৰ একদম নিজৰ ঘৰৰ ফেমিলিৰ নিচিনা উদিত নাৰায়ণৰ ৱাইফ দীপা দিদি তেওঁ মোক আজি 18 বছৰ হ'ল ৰাখি পিন্ধোৱা প্ৰত্যেক ৰাখিতে তেওঁ মোক বিচাৰিবই যদি মই বম্বেত থাকোঁ ঘৰলৈ মাতে মই যদি অসমত থাকোঁ এসপ্তাহ আগতে কুৰিয়াৰ কৰি পঠিয়াই দিয়ে ৰাখিটো তেনেকুৱা তাৰপিছত মহম্মদ আজিজক পালোঁ তাৰপিছত বিনোদ ৰাথোৰক পালোঁ বিনোদ ৰাথোৰে মোৰ বহুত গান গাইছে আৰু ইণ্টাৰেষ্টিং কথা কি বিনোদ ৰাথোৰে এনেকুৱা এটা গীত গাইছে যিটো আমাৰ অসমৰ কাৰণে গৌৰৱ সেইটো হ'ল মই বিহুটো হিন্দীলৈ প্ৰথম ট্ৰান্সলেট কৰা মানুহটো মই অসমৰ তাত আমাৰ মানে বাপতিখন বিহুটোৰ হুঁচৰি এটা আছে দেউতাৰ পদূলিত গোন্ধাইছে মাধুৰী কেতেকী মলাই মলায় গোবিন্দাৰাম সেইটো মই হিন্দীলৈ কৰিছিলোঁ আৰু সেইটো বিনোদ ৰাথোৰে যিয়ে গাইছিলে আৰু বৰ ধুনীয়া গাইছিলে তেওঁ আচলতে আমি এই কথাষাৰৰ কাৰণে আপুনি ইমান আমাৰ বিহু গীতক আপুনি ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ গৈছে সেই কথাষাৰ আমি গম পাইছোঁ সেইখিনি আহিম তাৰপিছত এগৰাকী শিল্পীৰ মুম্বাইলৈ যোৱাত এজন বা দুজন শিল্পীক লগ পোৱাৰ সৌভাগ্য ঘটে নহয় জানো গতিকে আপুনি বাপি লাহিৰীদেৱক পাইছে বিনোদ ৰাথোৰদেৱক পাইছে আৰু আটাইতকৈ ডাঙৰ কথা আপুনি মহম্মদ আজিজ এগৰাকী স্বনামধন্য শিল্পী তেওঁৰ আপুনি সান্নিধ্য পাইছে আৰু মহম্মদ আজিজৰ কথা যেতিয়া ওলালে মই আপোনাৰ কথাখিনি কাটি পেলাই কৈছিলোঁ চৰি তাৰ কাৰণে একো নাই মহম্মদ আজিজ মোৰ লগত এনেকুৱা আছিল মোৰ দেউতাৰ বয়সৰ হয় কিন্তু আমাক দুটাক যদি একেলগে পালে হয় আপুনি পালেহেঁতেন তেতিয়া আপুনি ক'ব লাগে আপোনাৰ বন্ধু নেকি ইমান বেছি মৰম কৰে মই যদি ফোন নকৰোঁ তেওঁক বেলেগৰ কয় বিজয় কো আভি মিলা নামে উসকো এচা গালি দুংগা মানে যেন মোক একদম বহুত শ্বৰ্টৰ মাৰি দিব তেনেকৈ কওঁ মই ফোন নকৰিলে আৰু যেতিয়া ফ্ৰণ্টত আহে দেখো না কিতনে প্যাৰে সে হাঁচি মাৰা হে হাঁচি কি क्या है उसको मैं कुछ बोल ही नहीं सकता हूँ कैसे हो विजय भाই তেনেকুৱা ধৰণৰ কথা ইমান মৰম কৰিছিলে আনকি মহম্মদ আজিজৰ সেই যাত্ৰাটো মই আছিলোঁ হয় আমি কলিকতাত ফাংচন কৰি পেলাই বম্বেলৈ গৈ আছিলোঁ তেওঁ ফ্লাইটৰ ভিতৰতে হাৰ্ট এটেক হৈছিলে আৰু মহম্মদ আজিজ যেতিয়া ঢুকালে ন আপুনি ইউটিউবত চাব তেওঁক বলিউড ইণ্ডাষ্ট্ৰীৰ পৰা এটাই ট্ৰিবিউট দিছিলে সেইটো ট্ৰিবিউট মই গাইছিলোঁ ভিডিঅ'টো মই আছিলোঁ সেইটোত বহুত ডাঙৰ কথা এটাই ট্ৰিবিউট আছিলে সেইটো এ মেৰে দোস্ত বুলি আছিলে সেই গানটো ময়ে গাইছোঁ ভিডিঅ'টো মই আছোঁ আৰু সেইটো একমাত্ৰ বলিউডৰ ফালৰ পৰা তেওঁক ট্ৰিবিউট দিয়া ছং আছিলে আৰু সেই গানটো ৰিলিজ হৈছিলে ভেনাছ মিউজিকৰ পৰা আৰু ইমানখিনি আপুনি কাম কৰিছে আপুনি বিহুক ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ গৈছে সচৰাচৰ আমাৰ যেতিয়া অসমৰ শিল্পীসকলে যেতিয়া সৰ্বভাৰতীয় পৰ্যায়ৰ সংগীত প্ৰতিযোগিতাত তেওঁলোকে বিজয়ী নহওঁতে যিটো হুইচৈ আৰম্ভ হয় দেখিছে আপুনি সংবাদ মাধ্যমত
বিহুৰ আৰু তেওঁলোকে যেতিয়া আকৌ বিহু আহে তেওঁলোকৰ মাননিৰ ক্ষেত্ৰতো ক'বই নালাগে কিন্তু তেওঁলোকে বিজয়ৰ মুকুট পৰিধান নকৰাকৈ তেওঁলোক ডাঙৰ শিল্পী হৈ যায় কিন্তু বিজয় কাশ্যপক দেখিছোঁ আপোনাৰ প্ৰফাইলটো চালেই গম পোৱা যায় মই চাইছোঁ আপোনাৰ প্ৰফাইলটো গতিকে আপুনি ইমান সুন্দৰ ইমান স্বনামধন্য শিল্পীসকলৰ লগত আপোনাৰ যিটো সান্নিধ্য মই নিজেই দেখিছোঁ দেখি মই আচৰিত হৈ গৈছোঁ সেইকাৰণে আজি আপোনাক মাতিছোঁ এই ক্ষেত্ৰত কিয় আপোনাৰ ক্ষেত্ৰত আপোনাৰ ক্ষেত্ৰত কিয় এনেকুৱা হৈছে আজি অসমৰ সংগীত জগতত আপুনি অলপ অৱহেলিত হোৱা যেন হৈছে মই ইয়াৰ কাৰণ দুটা বুলি ভাবোঁ এটা কাৰণ হৈছে মোৰ কপালখন বেয়া আৰু দ্বিতীয় কাৰণটো হ'ল কি মই কণ্ট্ৰভাৰ্চিত থকা মানুহ নহয় মই কণ্ট্ৰভাৰ্চিত কেতিয়াও নাযাওঁ দৰকাৰ হ'লে মই গানো নাগাওঁ মই ঘৰতে শুই থাকিম একো কাম নকৰোঁ কিন্তু মই কণ্ট্ৰভাৰ্চিত মই যাবলৈ খুব বেয়া পাওঁ আৰু সেইটোৰ কাৰণে মানে আজিকালি চাওক অসমত পপুলাৰিটি পাবলৈ হ'লে যিকোনো কামতে পপুলাৰিটি পাবলৈ হ'লে আপুনি নিজকে অকণমান ক্ৰিটিকেল এটা পৰ্যায়লৈকে নিব লাগিব আৰু হয়তো বেয়া কথা ক'ব লাগিব বা বেলেগ কিবা কিবি অসভ্যামি কৰিব লাগিব তেতিয়াহে আপোনাক চাব ভাইৰেল হ'বলৈ হ'লে কিন্তু মোৰ সেইটো নহয় মই মোৰ কৰ্ম নিষ্ঠাৰে মই সততাৰে মই আগুৱাই যাব বিচাৰোঁ যাতে মই ৰাস্তাদি গ'লে মই ৰাতি 2টা বজাতো যদি মই ছাপ'জ এয়াৰপৰ্টৰ পৰা ঘৰলৈকে মই খোজকাঢ়ি আহোঁ মোৰ যেন এটাও শত্ৰু নাথাকে মই সেইটো বিচাৰোঁ আৰু সেইটোৰ কাৰণে মই কোনো কণ্ট্ৰভাৰ্চিয়েল কথাত নাযাওঁ আৰু মানে মানুহে আজিকালি বিচাৰে সেই কণ্ট্ৰভাৰ্চিত থকা শিল্পীসকলকে মানে বা যিকোনো ব্যক্তিকে মানে আঁকোৱালি লয় কিন্তু হয়তো বহুতে বহুত ভাল কাম কৰি আছে কিন্তু তেওঁলোকৰ কণ্ট্ৰভাৰ্চিয়েল কোনো কামত নাযায় কিছুমান এনেকুৱা শব্দ ইউজ কৰে যাৰ কাৰণে গীতটি ৰাতিটোৰ ভিতৰতে হিট হৈ যায় আপুনি মোৰ প্ৰতিটো অসমীয়া গীত যদি শুনে মই হিন্দী গীতো লিখিছোঁ দেই বলিউডত মোৰ হিন্দী গীত ইণ্টাৰনেশ্যনেল আৰ্টিষ্টেও গাইছে গতিকে মই অসমীয়া গানো যিখিনি লিখিছোঁ মই যিখিনি গান সুৰ কৰোঁ বা যিখিনি গান লিখোঁ ককাকৰ লগত নাতিয়েকে শুনিব পাৰে বাপেকৰ লগত জীয়েকে শুনিব পাৰে মাকৰ লগত পুতেকে শুনিব পাৰে মই সেই শব্দবোৰ সেই ধৰণে মাৰ্জিতভাৱে ৰাখি পেলাই কৰোঁ আপোনাৰ যি দৃষ্টিভংগী যে আপুনি যে ক'লে যে মই কণ্ট্ৰভাৰ্চিত নাযাওঁ অসমৰ সংগীত জগতখনৰ কথা আপুনি জানে এতিয়া যিটো পৰিৱেশ হৈছে গতিকে আপুনি এখন সুকীয়া আসন বিজয় কাশ্যপক মোক বেলেগ দৃষ্টিৰে চাওক বিজয় কাশ্যপক তেনেকুৱা এক আপুনি দৃষ্টিভংগী লৈছে নহয় ঠিক আছে বিজয় কাশ্যপ আৰু এটি কথা মই খুব শুনাৰ হেঁপাহ হৈছে আপুনি যে বিহু গীতক ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ গৈছে সেই হিন্দী কলিটো আৰু অসমীয়া দুইটা ভাষাত শুনিব বিচাৰিছোঁ ঠিক আছে অসমীয়াটো যদি অলপ মনত আছে মোৰ আছে এই গীতটো মই যদি মনত নাই বুলি কওঁ অসমীয়া মোক হাঁহিব ঠিক আছে নহয় হিন্দী ভাৰ্চনৰ কথা হিন্দীটো মনত আছে মোৰ অসমীয়াটো আছে অসমীয়াটো আছিলে এই অসমীয়াটোতো অসমৰ প্ৰতিজন মানে অসমীয়াৰ হৃদয়তে সোমাই আছে দেউতাৰ পদূলি গোন্ধাই সে মাধুৰী কেতেকী মলে মলাই ঐ গোবিন্দাই ৰাম সৰু সূতাৰ চেলেংখনি লৈ আহা সৰু ভনী বিহু মাৰিবলৈ যাওঁ গোবিন্দাই ৰাম হিন্দীটো আছিলে বাহাৰকে संग संग बुलाया रे फिर से बिहू मिलन में गोविंदाय राम छोटे भी आए हैं बड़े भी आए हैं फिर से बिहू मिलन में गोविंदाय राम बहुत ভাল লাগিলে থ্যাংক ইউ ইমান সুন্দৰ বিজয় কাশ্যপ যে বলিউডত যে সকলো শিল্পী আৰু অভিনেতাবিলাকৰ লগত এক ওতঃপ্ৰোত যিমান দূৰ জানো এইটো কি বিজয় কাশ্যপৰ চিম্পলিচিটি বিজয় কাশ্যপে আচলতে মানুহক পটককৈ আপোন কৰি ল'ব পৰা ক্ষমতা আছে মই যেতিয়া বিজয় কাশ্যপক লগ পাইছোঁ প্ৰথমবাৰৰ বাবে এনেকুৱা লাগিছে আপোনাক যেন মই বহুদিনতহে চিনাকি আচলতে সেই গুণটোৰ কাৰণে নেকি নহয় জানো নহয় খুহুতীয়া মানুহজন আপুনি অলপ থেবেলীয়া হয় ধেমালি মানে কি জীৱনটোত আৰু কিনো আছে আজি আপোনাক লগ পাইছোঁ হয়তো ইয়াৰ পৰা ওলাই যোৱাৰ পিছতো মোৰ কিবা এটা হ'ব পাৰে যিখিনি মই লগ পাইছোঁ সেইখিনি হাঁহি ফূৰ্তিৰে মৰমেৰে কটাব লাগে সেইটোৱে কথা আৰু মই এটা কথা মানে মোৰ তেজত বৈ আছে দেউতাৰ কথা যে তই যাৰ লগতে ৰিলেশ্যন কৰ সদায় সততা ৰাখিবি আৰু মোক দেউতা আৰু এটা কথা কৈছিলে যে তই যাৰ লগত ৰিলেশ্যন কৰ যাক তই ভাব যে এই মানুহজন
পৰা মই বহুত শিকিবলগীয়া আছে বা তোৰ ভাল বন্ধুৱে হওক কেতিয়াও টকা পইচা লেনদেন নকৰিবি আৰু কেতিয়াও স্বাৰ্থ নাৰাখিবি সেইটোৱে আৰু এইকেইটা বস্তু মই সদায় মই মোৰ লগত মানে দেউতাৰ আশীৰ্বাদ হিচাপে ৰাখিছোঁ আৰু মই যেতিয়াই আজি জেকি শ্ৰফক মই যেতিয়া লগ পাইছিলোঁ প্ৰথম কথা পাতোঁতেই মোক ভেনাছ মিউজিকৰ প্ৰপাৰেটৰ গিৰিশ জেনে মোক লগাই দিছিলে তেখেতক যেতিয়া লগ পাইছিলোঁ লগ পাওঁতেও একে কথাই কৈছিলে যে বিজয় ভাই ऐसा क्यों लग रहा है कि मैं आपको बहुत पहले से जानता हूँ মোৰ দৰেকৈ কৈছিলে এনেকৈ কৈছিলে সেইটোৱে কথা नाना पाटेकरो তেনেকৈ কৈছে विजय तेरे को देख के ऐसा नहीं लगता है कि तू म्यूजिशियन है तो बहुत अच्छा इंसान है সেইটোৱে तो तेरे साथ बात करके मुझे बहुत अच्छा लगा কিন্তু নানা পাটেকৰ মানুহজন কেনেকুৱা মোৰ তেনেকুৱা অনুভৱ হৈছে আপোনাক যেতিয়া মই প্ৰথম লগ পাইছোঁ যেন বহুদিনৰহে চিনাকি তেনেকুৱা লাগিছে আৰু মই বিজয় কাশ্যপ এটি প্ৰশ্ন সুধিব খুজিছোঁ বহু কথা সুধিব লগা আছেতো আপোনাৰ বিষয়ে কাৰণ কি আপুনি অকল কণ্ঠশিল্পীয়ে নহয় আপুনি এগৰাকী গীতিকাৰ আৰু লগতে আপুনি মিউজিক সংগীত পৰিচালনা কৰে আৰু আপোনাৰ সংগীত পৰিচালনাত বহুত স্বনামধন্য শিল্পীয়ে বলিউডৰ শিল্পীয়ে গীত গাইছে আৰু আমাৰ অসমত জুবিন গাৰ্গেও আপোনাৰ লগত কাম কৰিছে এতিয়ালৈকে আপুনি কিমান গীত লিখিলে অসমীয়া গীত মই প্ৰায় 150 মান লিখিছোঁ আৰু হিন্দী মোৰ বেছি নহয় 30টা মান হ'ব বাকী বেলেগ অসমীয়া গীতসমূহ কোন কোনে কণ্ঠদান কৰিছে অসমীয়া গীত মোৰ জুবিন গাৰ্গে গাইছে উদিত নাৰায়ণে গাইছে দীপা নাৰায়ণে গাইছে মহম্মদ আজিজেও গাইছে বিনোদ ৰাথোৰে গাইছে ৰাজা হাছানে গাইছে অনেক ধৰে গাইছে বিনীত সিঙে গাইছে বহুত শিল্পীয়ে গাইছে আপোনাৰ গীত মোৰ বহুত শিল্পীয়ে গাইছে হিন্দী গীতটো প্ৰায় শিল্পীখিনিয়ে গাইছে বলিউডৰ প্ৰায় শিল্পীখিনিয়ে গাইছে জুবিন গাৰ্গে যে আপোনাৰ লগত কাম কৰিছে কোনটো গীতত আপুনি অলপ এই গীতটিত একচুৱেলি খুব ৰোমেণ্টিক গীত হয় আৰু মই ভাল পোৱা গীত আৰু এই গীতটি কেইদিনমান আগতে বহুত গান গাইছে কিন্তু আজি 8 মাহ এবছৰ আগতে ৰিলিজ হৈছিলে দেই ৰাতি ৰাতি বুলি গান এটা আৰু গীতটিত কণ্ঠদান কৰিছে মোৰ ধৰ্মৰ ভণ্টি মঞ্জুমালা মুনে তেওঁ এগৰাকী খুব মানে ভাল কণ্ঠশিল্পী বলিউডত কাম কৰি আছে মোৰ লগত যথেষ্টখিনি তেওঁ গান গাইছে বলিউডতো দুইটাই গাইছিলে ৰাতি 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 সপোনতে কিয় আহি তুমি কৰাহি মোক আমনি উৰে ৰাতি কিয় থাকা তুমি আহিলাৰা কৰাহি মোক আমনি দিন যায় ৰাতি যায় তোমাকে সোঁৱৰাই সপোন সোণালী সজাই ৰাতি ৰাতি সপোনতে কিয় আহি তুমি কৰাহি মোক আমনি ইমান সুন্দৰ গীত শুনিছোঁ গীতটি শুনিছোঁ চলিছে গানটো আপুনি যে লিখিছে গম পোৱা নাছিলোঁ ভাল লাগিছে থেংক ইউ আপুনি বেংগলী গীত এটিও এটি জনপ্ৰিয় বেংগলী গীত এটি মই বহুত বেংগলী গীত গাইছোঁ তাৰ ভিতৰত এটি জুবিন গাৰ্গে গাইছে নেকি জুবিন গাৰ্গে গাইছে আৰু মই নিজকে গৌৰৱ ফিল কৰোঁ এটা কাৰণত বেংগলী সমাজত মানে বেংগলীত আটাইতকৈ পপুলাৰ মিউজিক ডাইৰেক্টৰ হৈছে আৰ ডি বৰ্মন এছ ডি বৰ্মন আছিলে তাৰপিছত তেওঁৰ পুতেক আৰ ডি বৰ্মন আৰু আৰ ডি বৰ্মন আৰু আশা ভোছলে তেওঁলোক দুটাই যিটো ছুপাৰ ডুপাৰ হিট প্ৰথম গাইছিলে ডুৱেট তুমি কত যে দূৰে সেই গীতটো মই অৰিজিনেল মিউজিক কোম্পানী যিটো মিউজিক কোম্পানীয়ে আৰ ডি বৰ্মনৰ সেই গানটো ৰিলিজ কৰিছিলে সেই মিউজিক কোম্পানীটো আছিলে সাৰেগামা HMV সেই HMVয়ে মোক প্ৰায় 150 গান এতিয়া মোক কৰিবলৈ দিছে বহুতকেইটা ৰিলিজ হ'ল তো সেই HMVয়ে মোক সেই গানটো মোক গাবলৈ দিছিলে আৰু ইণ্টাৰেষ্টিং কথা কি মই সেই গানটো মই ডুৱেট গোৱা নাই অকলেই গাইছিলোঁ সেই গীতটো মই অকলে গাইছিলোঁ আপুনি ইউটিউবত চাব পাৰে তুমি কত যে দূৰে বুলি টাইপ কৰি পেলাই সেইটো চাব ভিডিঅ'টো মই আছোঁ সেই গানটো মই গাইছিলোঁ আৰু যথেষ্টখিনি মানুহে আদৰি লৈছে আৰু মানে মই যেতিয়া এই গীতটো বেংগলৰ মানে ডাঙৰ ডাঙৰ শিল্পী যেনে জিৎ গাংগুলী মোৰ ভাল বন্ধু জিৎ গাংগুলী আছে প্ৰীতম আছে আৰু জ'জ' বুলি এজন আছে জ'জ' নাথানিয়েল তাৰপিছত এওঁলোকক মই শুনাইছিলোঁ যে দাদা मैं बेंगोली गाना गाया हूँ मेरा डिक्शन ठीक है ना प्रोनाउंसिएशन सही है ना मुझे কৈছিলে যে विजय तूने जो बेंगोली गाया है ना ऐसा गाया है कि लगता ही नहीं कि तुम आसामीज हो ऐसा लग रहा है कि तुम बेंगोली हो बहुत अच्छा गाया बहुत फील के साथ गाया अच्छा लगा बहुत ভাল লাগিল এই গীতটি যদি এটি কলি শুনিব খুজিছোঁ কোনটো খুজিছোঁ এই যিটো মই গাইছিলোঁ হয় হয় তুমি
কত যে দূরে কোথা যে হারিয়ে গেলে দারারা 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 হে 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 তুমি কত যে দূরে কোথা যে হারিয়ে গেলে দারারা 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 দা 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 দে দা 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 অকণমান কথাখিনি পাহৰিলোঁ মই সেইটো হঠাতে আপোনাক মই গাব দিলোঁতো তেনেকুৱা হৈছে আৰু বিজয় কাশ্যপ আপুনি বাহিৰত যথেষ্ট গীত পৰিৱেশন কৰিছে হয় হয় বহিৰাষ্ট্ৰত আপুনি বিভিন্ন দেশত হয় হয় আপুনি গীত পৰিৱেশন সেই অভিজ্ঞতাটোৰ বিষয়ে অলপ জানিব বিচাৰিছোঁ মই বাহিৰলৈও গৈছিলোঁ মই যে কৈছিলোঁ বালি ব্ৰহ্মজি বালি ব্ৰহ্মজি তেওঁ মোৰ গডফাদাৰ তেওঁৰ কাৰণেই মই যাবলৈ পাইছিলোঁ তেওঁ লণ্ডনত থাকে প্ৰথমতে মোক লণ্ডনলৈকে নিলে তাতে মই শ্ব' কৰি ফাংচন কৰিলোঁ তাৰপিছত কেনেডা গ'লোঁ তাৰপিছত হলেণ্ড গ'লোঁ চাউথ আফ্ৰিকা গ'লোঁ বাংলাদেশ গ'লোঁ তেনেকৈ বহুত প্ৰায় 27 কাউণ্ট্ৰি মই ঘূৰিছোঁ 27 কাণ্ট্ৰি আপুনি ঘূৰিছে 27 কাউণ্ট্ৰি ঘূৰিছোঁ আৰু কুমাৰ চানুও আছিলে সেই টুৰবিলাকত বালিজী আছিলে তো তেনেকৈ ঘূৰিছোঁ আৰু এটা বস্তু ভাল লাগে কি আমাৰ ইণ্ডিয়াত যেনেকৈ নামটো থাকিলেহে মানে পাব্লিকৰ হাততালিটো বাজে তেনেকুৱা কথা নহয় কিন্তু বাহিৰত তেনেকুৱা নহয় তেওঁলোকে প্ৰত্যেকজন শিল্পীকে মানে সন্মান দিয়ে মানে উৎসাহটো দিয়ে তেনেকুৱা আৰু বাহিৰত এটাই বস্তু ভাল লাগিছে কি মই ধৰক মোক অসমৰ মানুহে চিনি নাপায় বলিউডৰ মানুহে চিনি পায় ঠিক আছে অসমৰ মানুহে চিনি নাপায় কিন্তু মই যেতিয়া USA শ্ব' কৰিবলৈ গৈছিলোঁ মোৰ নিজৰ নামত শ্ব' হৈছিলে মোৰ নিজৰ নামত শ্ব' হৈছিলে প্ৰায় 7-8খন মোৰ নিজৰ নামত বিজয় কাশ্যপ নাইট বুলি হৈছিলে তাত পাৰফৰ্ম কৰিছোঁ তো বহুত আদৰ পাইছোঁ এতিয়া মই নেক্সট গৈ আছোঁ গতিকে এই বছৰ মোৰ বহুতকেইটা বাহিৰৰ আউট অফ ইণ্ডিয়া টুৰ আছে কৰিম আপুনি অসমত বিহু অনুষ্ঠানত আপুনি কিয় নকৰে বিহু অনুষ্ঠানত গীত গোৱাৰ কথা কিয় নাভাবে মই নাভাবা নহয় খুব আছে নেকি অন্তৰত নাই খুবটো এটা সময়ত আছিলে মঞ্চক লৈ পেলাই নহয় মানে অসমৰ কিছুমান জ্যেষ্ঠ শিল্পীয়ে মোক বহুতখিনি কষ্ট দিছে মানসিকভাৱে যাৰ কাৰণে মই ইয়াতে কাম কৰিব খুব ইচ্ছা নকৰা হ'লোঁ বা কাম কৰিলেও মই নিজাববীয়াকৈ কৰোঁ মই কাকো লৈ পেলাই নকৰোঁ মই এটা গান মই প্ৰগ্ৰামিং কৰাৰ পৰা মিক্সিঙৰ পৰা মাষ্টাৰিঙলৈকে মই নিজে কৰোঁ মই কাৰো ওচৰত হাত পাতিব যাব নালাগে কাকো তেল মাৰিব নালাগে সেইখিনি মই কৰোঁ গানো লিখোঁ গতিকে মই নিজাববীয়াকৈ কৰোঁ মোৰ নিজৰ ইউটিউব চেনেলো আছে ৰেড মিউজিক বুলি তাৰ পৰা মানে যদি ডাঙৰ কোম্পানীৰ কাৰণে মিউজিক নকৰোঁ তেতিয়া মই নিজৰ কাৰণে কৰিলে মই ৰিলিজ কৰিবলৈ মোৰ নিজৰ চেনেলো আছে গতিকে তেনেকৈ কৰি আছোঁ আৰু বাকী বিহুৰ কথাটো এনেকুৱা যে মোক ফাংচনৰ কাৰণে যেতিয়া মাতে এইবাৰো মই 4খনমান শ্ব' কেঞ্চেল কৰিছোঁ দেই মোক মাতিছে দেই আহিছে দাদা আপুনি যাব লাগিব মই বহুত বেছি পইচাৰ পিছত লাগি থকা মানুহো নহয় তেওঁলোকে যেনেকৈ বিচাৰিছে মই তেনেকেই কৰিম বুলি কৈছোঁ কিন্তু কথা পাতি লাষ্টত মোক এটা কথা সোধে দাদা আপুনি হিন্দী গাবনে বিহু গাব মই অসমীয়া ল'ৰা নহয় নেকি কওক মই অসমীয়া গান নাগাম নেকি মোক যদি 4 ঘণ্টা অসমীয়া বিহুগীত গাব দিয়ে অসমীয়া মডাৰ্ণ ছং গাব দিলে মই গাই দিম কিন্তু তেওঁলোকে এই কথাটো যেতিয়া সুধি দিয়ে নহয় কিবা নিজকে মানে খুব মানে কষ্ট অনুভৱ কৰোঁ আপুনি বহুত বছৰ বলিউডত যিহেতু আছে মানুহৰ মাইণ্ডছেটটো সেনেকুৱা হৈছে যে আপুনি কেৱল হিন্দী গীতহে গাব জানে তেনেকৈ সুধি দিয়াৰ পিছত যদি আপোনালোকৰ মোৰ ওপৰত কনফিডেণ্ট নাই কিয় আহিছে বাৰু নকৰোঁ দিয়ক আপোনালোকে বেলেগ ভাল আৰ্টিষ্ট ইমান সুন্দৰকৈ অসমীয়া কি সুন্দৰকৈ আপুনি কথা কৈ আছে আপুনি বলিউডত যে ইমান কাম কৰিছে তেনেকুৱা কথাত কৈছোঁ নহয় জানো গতিকে আপুনি পৰিৱেশৰ লগত সুন্দৰকৈ মিলি যাব পাৰে আপোনাৰ লগত মই কথা পাতোঁতেও মই গম পাইছোঁ আৰু বিজয় কাশ্যপ এজন শিল্পী হ'ব লাগিলে অলপ বেলেগ ধৰণৰ বেশভূষাৰে ধৰি লওক সেনেকুৱা এটা হ'ব লাগে মই বিজয় কাশ্যপ খুব চিম্পল হয় আহি আপুনি মোক কৈছে যে চিম্পল মানুহ দুৱাৰমুখতে কৈছে আপুনি এই কথাষাৰ আপুনি কেনেকৈ মনত লৈছে যে আপুনি কণ্ঠৰেতো মই যিখিনি বুজাব বিচাৰোঁ মই সেইটোতো চেষ্টা কৰোঁৱে কিন্তু মোৰ ভগৱান মোৰ দেউতাই আপোনাক মোৰ দেউতা বহুত চিম্পুল মানুহ আছিল দেউতা এজন অফিচাৰ ৰেংকৰ মানুহ আছিলে কিন্তু দেউতাই
আমি সৰুৰ পৰা দেখিছোঁ যে অফিচৰ পিয়নটোও যদি আহে তেতিয়াও ড্ৰয়িং ৰুমত বহুৱাই পেলাই এজন হাই ৰেংকৰ মানুহ আহিলে যেনেকৈ বহুৱাই পেলাই চাহ পানী খুৱাই পঠিয়াই দিয়ে তেনেকৈ বহুৱাই দেউতাৰ ওচৰত বহাই পেলাই তেনেকৈ দেখা পাইছোঁ। দেউতাৰ ওচৰত আহি পেলাই অফিচৰ পিয়নটো আহি পেলাই তলত বহায়, কিন্তু দেউতাই গালি দি পেলাই কাষত বহুৱায়। সেইবিলাক দেখি তো সেইবোৰ দেখিছোঁ। আৰু দেউতাই মোক কৈছে যে এই অহংকাৰে একো হেৰি নহয়, চব মাটিৰ লগত এদিন মিহলি হৈ যাব, কিন্তু থাকি যাব কি মই যদি ক'ৰবাত কিবা ভাল কাম এটা কৰোঁ, সেই কামখিনি মই মৰাৰ পিছতো ৰাইজে মনত পেলাব এদিন যে এনেকুৱা আছিল। যেনেকৈ মোৰ দেউতাক আজি আমাৰ এৰিয়াৰ মানুহ চবেই কয় যে তেখেত সঁচাকৈ ভাল মানুহ আছিল। তো মই সেই বস্তুটো মই বিচাৰোঁ। অহংকাৰ কৰি কি লাভ হ'ব? আজি যদি মোৰ লগত 1 লাখ টকা থাকিলে মই যদি একদম পূৰা নিজকে বহুত ডাঙৰ বুলি ভাবোঁ, কাৰোবাৰ লগততো 1 কোটি থকা মানুহো আছে, তেওঁৰ ওচৰততো মই একদম জিৰ'। কাৰোবাৰতো 100 কোটি থকাও আছে, হয়নে? সেইটোৱে তো যিমান পাৰোঁ মানুহৰ লগত মিলি জুলি হাঁহি ফূৰ্তিৰে সময়খিনি কটাব পাৰিলে সেইটোৱে স্বৰ্গত থকা সুখ। আৰু আমাৰ এতিয়া দেখিছোঁ বিজয় কাশ্যপ, খুব ভাল লাগিছে আপোনাৰ কথাখিনি, ইমান সুন্দৰকৈ আপুনি কৈছে। আচলতে চিম্পল লিভিং ইজ হাই থিংকিং, এনেকুৱা মানসিকতা আমি সকলোৱে ল'ব লাগে, নহয় জানো? আপোনাৰ কথাখিনি খুব ভাল লাগিলে। ঘৰুৱা পৰিৱেশেও মানুহক বহুত কথা শিকায়। ঘৰখনেই শিক্ষাৰ প্ৰথম কঠীয়াতলী, ঘৰৰ পৰা বহুত আহি যায়। এতিয়া আমি অসমৰ সংগীত ক্ষেত্ৰখনৰ কথা যদি কওঁ, এতিয়া বাহিৰৰ শিল্পী ইয়াত গীত গাব নোৱাৰে, এনেকুৱা ধৰণৰ এক পৰিৱেশ হৈছে। তেনেকুৱা বাহিৰৰ যেতিয়া মনমিতা মিত্ৰ যেতিয়া আমাৰ অসমত এইবাৰ বিহুত গীত গাইছিলে, তেতিয়া বহু বিতৰ্কৰ সৃষ্টি হৈছিলে। গতিকে এই সন্দৰ্ভত কি ক'ব? বাহিৰৰ শিল্পীয়ে গীত গাব নোৱাৰে নেকি? আপুনিওতো বাহিৰত কত নহয়, ইয়াত এটা কথা এটা আছে, ইয়াত শিল্পীৰ কোনো বাধ্যবাধকতা নাই, কোনো জেওৰা নাই যে এইখিনি পাৰ হৈ আহিব নোৱাৰে। কিন্তু এটা কথা নহয়, আপোনাক বহিবলৈ দিয়াৰ পিছত আপুনি শুবলৈ বিচাৰিলে নহ'ব। সেইটো এটা কথা। আপোনাক বহিবলৈ দিছোঁ, আপুনি আলহী হিচাপে আহিছে, আপোনাক যথেষ্টখিনি মৰম কৰিছোঁ, আলহী হিচাপে শুশ্ৰূষা কৰিছোঁ। আপুনি যদি শুব বিচাৰে, আৰু শুব বিচৰাটো ডাঙৰ কথা নহয়, আপুনি যদি যিঘৰ মানুহৰ তাত আপুনি আলহী খাবলৈ গৈছে, সেই মানুহ ঘৰকে যদি আপুনি অপমান কৰিব বিচাৰে, তেতিয়া সেইটোতো কোনো পধ্যে গ্ৰহণযোগ্য নহয়। খুব গুৰুত্বপূৰ্ণ কথা ক'লে আপুনি। আজি মৰ্মিতা তেওঁ আহিছে কি মানে জুবিন গাৰ্গৰ চেণ্টিমেণ্টটো লৈ পেলাই আহিছে। আমি জুবিন গাৰ্গৰ কাৰণে মৰিব পাৰোঁ, আমি জুবিন গাৰ্গৰ কাৰণে মাৰি পেলাব পাৰোঁ কাৰোবাক, ইমান বেছি ভাল পাওঁ। আমাৰ জুবিন গাৰ্গ আমাৰ সম্পদ, হাৰ্থব হয় আমাৰ, বহুত ভাল পাওঁ, মইতো বহুত ভাল পাওঁ। আৰু মোৰ লগত ৰিলেশ্যনো ভাল তেওঁলোকৰ বহুত, তো গতিকে তেওঁৰ নাম লৈ পেলাই তেওঁ আহিছে অসমত, আহি পেলাই জুবিন গাৰ্গক ভাল পাওঁ বুলি কৈ একদম মানে ইফাল সিফাল কৰি পেলাই এটা ফাংচন ল'লে। কিন্তু আপুনিতো মিডিয়া পাৰ্চন এজন হয়, আপুনি মিডিয়াৰ লগত ছ'চিয়েল মিডিয়াত আপুনি এনি টাইম 24 আৱাৰ্ছ আপুনি এক্টিভ থাকেই। আপুনি মোক এটা কথা কওকচোন, মৰ্মিতাই কোনটো গান নটত লগাই পেলাই গান গাব পাৰিছে? এটা মই যদি আপোনাক ভাল পাওঁ, মই আজি বাপ্পী দাক ভাল পাওঁ, অলপ আগতে যে মই গানটো গাইছোঁ, বাপ্পী দাই যেনেকৈ কাজ লগাইছিলে মই চেষ্টা কৰিছোঁ, মোৰ ভইচে হয়তো শ্বুট নকৰিব পাৰে, বাট মই ট্ৰাই কৰিছোঁ যে মই তেওঁক ভাল পাওঁ, যিহেতু তেওঁ যিখিনি কৰিছে মই তেনেকৈ মানে নট কপি, ফ'ল' মই কৰিছোঁ। তো তেওঁ যদি জুবিন গাৰ্গক ভাল পাইছিলে, জুবিন গাৰ্গে যেনেকৈ স্পষ্টকৈ এটা নট গায়, 15 মিনিটত এটা ৰেকৰ্ডিঙত গান শেষ কৰে, তো তুমি জুবিন গাৰ্গক যদি ইমান ভাল পোৱা, তেতিয়াহ'লে তুমি জুবিন গাৰ্গে যেনেকৈ নোটবোৰ লগাই গাইছে তুমি তেনেকৈ গোৱা, তুমি জুবিন গাৰ্গক ফ'ল' কৰা, তুমি ধুনীয়াকৈ গোৱা। তুমি জুবিন গাৰ্গক ভাল পাওঁ বুলি কৈ অসমত চাৰিওফালে তুমি হেৰি কৰিছা, যিবোৰ বিহু কমিটিয়ে তোমাক মাতিছে তেওঁকে ক'ব তেওঁক মাতি আনা, তেওঁ বেয়া ইংগিত দি আছে। এটা মাৰ যদি সন্তান হয় এইটো অমুক তমুক, সেইবোৰ শব্দটো মই ছ'চিয়েল মিডিয়াত পাইছোঁ। তেওঁ মায়াবিনী গায়, মায়াবিনী ৰাতি বুকুত গায়, তেওঁ মৰ্মিতা মিত্ৰই তেওঁ কেনেকৈ গায়, আৰু আমাৰ অসমীয়া শিল্পী সুবাসনা দত্তই কেনেকৈ, সুবাসনা দত্তৰ গীতটি শুনিছোঁ মই, তেওঁ শুনিব এটা নোট লগাই পেলাই গায়, যেন ফিমেল জুবিন গাৰ্গ। তো আমি প্ৰাউড কৰিব লাগে। আৰু আমাৰ অসমীয়াক মই এটা কথাই কওঁ, আপোনালোকে চব শিল্পীকে আনক, কিন্তু শিল্পী হৈ আহি আমাকো যাতে মৰ্যাদাটো দিয়ে, সেই বস্তুটো আপোনালোকে ৰক্ষা। পিছত এনেকুৱা হ'ল বাউন্সাৰ লৈ অহা, সেইবোৰ পিছত এতিয়া নৃত্য ভাইৰেল হৈ গৈছে, পিছত এনেকুৱা এক অস্থিৰ পৰিৱেশ হৈ গ'ল। সেইবোৰ অভদ্ৰামী কৰিছে, সেইবোৰ অভদ্ৰামী। ৰাজীৱ হদিয়াক 50,000 টকা দিম বুলি কৈ মিডিয়াৰ আগত কিমান কান্দি কাটি একদম এনেকুৱা কৰিলে ব্ৰহ্মপুত্ৰ নদী যেন তেওঁৰ চকু পানীৰে বৈ গ'ল।
মানে মানে যিটো বিপদ সীমা আছে তাৰ ওপৰত গুচি গ'ল। ওপৰত গৈছে পিছত এতিয়া গম পাই আছোঁ যে ৰাজীৱ শদিয়াক জাষ্ট পইচা দিম বুলি কৈ যি মানে মানুহৰ অসমৰ মানুহৰ চেণ্টিমেণ্টটো মানে লৈ ল'লে, তাৰপিছত এতিয়ালৈ পইচা নিদিলে। তো এইবিলাক টুপি বাজি আমাৰ অসমত কৰি লাভ নাই। আমি অসমীয়াবোৰ বহুত সহজ সৰল। মই গোটেই পৃথিৱীৰ ২৭খন কাউণ্ট্ৰি ঘূৰিছোঁ। ২৭খন কাউণ্ট্ৰি ঘূৰি মই এটা বস্তু মই পাইছোঁ, ৰাতিৰ আপুনি আমেৰিকাত যাওক, আপুনি লণ্ডনত যাওক, আপোনাৰ এক্সিডেণ্ট হৈ যদি পৰি থাকে, অহা যোৱা কৰি থাকিব মানুহে, আপোনাক নেচায়। কিন্তু অসমত ৰাতি ২টা বজাতো যদি কাৰোবাৰ ঘৰত যায়, একাপ চাহ খাব নেকি? আপুনি কিবা খাইছেনে? ভাতটো খাওক। হ'লে লগে লগে তেওঁক আঘাতপ্ৰাপ্তটো বাদ দিয়ক, ৰাতি বিপদ এটাত পৰি যদি কাৰোবাৰ ঘৰত অচিনাকি মানুহ ঘৰত যায়, আমাৰ অসমীয়া মানুহে চাহ একাপ দিব, ভাতো লাগিলে 2টা বজাত ভাতো বনাই খাব আৰু সুধিব আপোনাৰ থাকিব যদি জেগা নাই ইয়াতে পৰি থাকক আৰু ৰাতিপুৱা। সেইখিনি মই অসমীয়া হিচাপে বহুত গৌৰৱ কৰোঁ। আৰু মই য'তেই নাযাওঁ কিয় মই সেই অসমীয়াৰ যিটো মানে হেৰি চেণ্টিমেণ্ট থাকে মই লগত লৈ ফুৰোঁ। সেই আৱেগটোক, আমাৰ যি অসমীয়াৰ যি আৱেগ, যে আলহী আহিলে আমাৰ যেনেকুৱা এক কৰে আমাৰ অসমীয়াৰ, সেই আৱেগটোক লৈ এছামে সুবিধা লৈছে। এই মৰ্মিতা মিত্ৰ সেইটোৱে কৰিছে। জুবিন গাৰ্গক ভাল পাওঁ বুলি কৈ তেওঁৰ গানখিনি গাব গৈ পেলাই মানে এটা গানো শুদ্ধকৈ গোৱা নাই। তেওঁকতো মই চেলেঞ্জ কৰিছিলোঁ। তেওঁক লৈ পেলাই এজন ব্যক্তিয়ে মিডিয়াত কৈছিলে যে মৰ্মিতা মিত্ৰৰ পৰা অসমৰ শিল্পীয়ে শিকিবলগীয়া আছে। তেতিয়া মই এটা ইণ্টাৰভিউত কৈছিলোঁ, মোৰ অসমৰ জ্যেষ্ঠখিনিক মই মোৰ পিছফালে থৈছোঁ। অসমৰ শিল্পী বুলি ক'লে ময়ো কৰোঁ, মই ফ্ৰণ্টত আহিছোঁ, তুমি আহা মোক শিকাবলৈ। এংকৰজনী য'ত বহি আছিলে, তোমাৰ চকীখনত তেওঁ বহক আৰু মই মোৰ চকীত বহিম, তেওঁ মোক শিকাওক কি শিকাবলগীয়া আছে। যদি তেওঁ শিকাব পাৰে সেইদিনাখনে মই মিউজিক বাদ দিম, আৰু যদি মই তেওঁক শিকাওঁ তেতিয়াহ'লে তেওঁ অসম বাদ দিব লাগিব। বৰ বেলেগ ধৰণৰ আৰু আপোনাৰ স্পষ্টবাদিতাটো বৰ সাংঘাতিক। মই কাকো খাতিৰ নকৰোঁ, মই কাকো ভয় নকৰোঁ। কৈছে আপুনি একদম মই কাকো ভয় নকৰোঁ, মই কাকো খাতিৰ নকৰোঁ। কাৰণ মই বেয়া কাম কৰিলেহে মই ভয় কৰিম কাৰোবাক। মইতো কাকো অন্যায় কৰা নাই। সেইখিনি আপুনিতো ক'বই লাগিব। মই অসমীয়া হিচাপে মই অসমক ভাল পাওঁ ন, মোৰ অসমীয়া শিল্পীক ভাল পাওঁ। অসমীয়া শিল্পী বুলি ক'লে ভূপেন হাজৰিকাদেৱো আছে, আমাৰ ভগৱানৰ নিচিনা। জুবিন গাৰ্গ আমাৰ ইমান মৰমৰ, হয়নে? তো আমাৰ অসমীয়া শিল্পী শিকাব আহিব। জুবিন গাৰ্গৰ চেণ্টিমেণ্ট লৈ পেলাই অসমৰ বিহু ফাংচন লৈ পেলাই সেইবোৰ কৰিলে। ৰাজীৱ শদিয়াৰ মিছেছক পৰিয়ালক 50,000 টকা দিম বুলি ইমান নাটকবাজি কৰিলে। অসমীয়া তেওঁক বহিবলৈ দিছে, তুমি বহা, শুবলৈ চেষ্টা নকৰিবা। সেইটো বহুত ভাল লাগিলে আপোনাৰ যি স্পষ্টবাদিতা। আচলতে আপোনাৰ যিখিনি আৱেগ, সেইখিনি আৱেগ আচলতে সঁচাকৈ প্ৰশংসনীয়। আপুনি ক'ব সেইটোৱে। আৰু বহু কথা আছে পাতিব লগা আপোনাৰ সাংগীতিক যাত্ৰাৰ বিষয়ে। এটি গীত শুনিব খুজিছোঁ, আপোনাৰ ভাল লগা এটি গীত। মোৰ অসমীয়া গাম নে অসমীয়াই শুনিব বিচাৰিছোঁ। অসমীয়া। মই কেইদিনমান আগতে আমাৰ হিয়াৰ আমঠু ভূপেন হাজৰিকাদেৱৰ এটা গীত গাইছিলোঁ, চামেলি মেম চাহাবখনৰ অ' বিদেশী বন্ধু, অৰিজিনেল মিউজিক কোম্পানী HMVৰ কাৰণে গাইছিলোঁ। সেইটো গীতৰে অকণমান গুণগুণাই দিছোঁ মই। অ' বিদেশী বন্ধু দুৰ্ভগীয়া, আজি কিয়নো বন্ধু অকলশৰীয়া, প্ৰতিধ্বনি শুনো কান্দোনৰ, অ' বিদেশী বন্ধু দুৰ্ভগীয়া, আজি কিয়নো বন্ধু অকলশৰীয়া। বহুত ভাল লাগিলে। আপুনি যিহেতু সংগীতৰ ক্ষেত্ৰখনত আপুনি যথেষ্ট কথা আপুনি দৃষ্টিভংগীৰে চায়, হয়, আপোনাৰ বহু অভিজ্ঞতা হৈছে। কাৰণ কি আপুনি বলিউডত যথেষ্ট কাম কৰিছে, অসমৰ সংগীত ক্ষেত্ৰখনত আপুনি যথেষ্ট কাম কৰিছে। বহুকেইটা কোম্পানী আপুনি HMVৰ কথা কৈয়ে আছে, আৰু বহুকেইটা আছে, শুনিম সেইখিনি কথা। মই এটি প্ৰশ্ন আছে যে জুবিন গাৰ্গ, পাপন আৰু অৰিজিত সিং, এই তিনিগৰাকী কেতিয়াবা ছ'চিয়েল মিডিয়াত দেখা পোৱা যায় যে শ্ৰেষ্ঠতাক লৈ। গতিকে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, এই তিনিগৰাকী শিল্পী, নিজক লৈ শ্ৰেষ্ঠ, তেওঁলোকে শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিছে ইতিমধ্যে। তথাপি আপোনাৰ দৃষ্টিত এই তিনিগৰাকী শিল্পীৰ ভিতৰত আপুনি কাক শ্ৰেষ্ঠ বুলি ভাবে? একে আষাৰে জুবিন গাৰ্গ। জুবিন গাৰ্গ যে অৰিজিনেল ছিংগাৰ, তেওঁ কাৰো কপি নহয়।
আৰু অৰিজিত সিঙৰ মই অৰিজিত সিঙক মই বহুত আগৰ পৰা পাইছোঁ দেই যেতিয়া ফেম গুৰুকুলত আছিলে মই তেতিয়াৰ পৰাই পাইছোঁ অৰিজিত সিঙৰ অৰিজিনেল ভইচ সেইটো নাছিলে পিছত তেওঁ ভইচটোক বহুত মানে ভাঙি মিলি কিবা কিবি কৰি পেলাই বনাইছে কিন্তু অৰিজিনেল ভইচটো তেনেকুৱা নাছিল আৰু বাকী পাপনক মই অকণমান হৰিহৰণৰ কপি যেন লাগে মোৰ তো সেইটো কাৰণে মই কপি ছিংগাৰ একদম ভাল নাপাওঁ আৰু কপি ছিংগাৰ আছে হেৰি কি বুলি কয় কুমাৰ চানু এটা কপি ছিংগাৰ কিশোৰ কুমাৰক বাবুল সুপ্ৰিয় এইবোৰ জলি মুখাৰ্জী আৰ ডি বৰ্মনৰ কপি তো এনেকুৱা বহুত চান আৰু মহম্মদ আজিজ ৰফিৰ লগত বিনোদ ৰাঠোৰ কিশোৰ কুমাৰ কপি তো কপি ছিংগাৰ নাম কৰিব পাৰে তেওঁলোকে নাম কৰাটো একো ডাঙৰ কথা নহয় নামটো আমাৰ অসমৰ এজন কি আছিলে কি ৰাজকুমাৰ কিবা এটা আছিলে তেওঁ কেইদিনমান ছ'চিয়েল মিডিয়াত উল্টা পুল্টা কৰি পেলাই তেওঁ হৈছে নাম কৰাটো ডাঙৰ কথা নহয় কিন্তু টিকি থকাটো আচল কথা এতিয়া জুবিন গাৰ্গ যে অৰিজিনেল জুবিন গাৰ্গৰ যি ভইচ মানে আছিলে সেই ভইচটোৱে আজিও কণ্টিনিউ হৈ আছে আৰু ভইচৰ কথা নকওঁ ভইচ তেখেতৰতো ঈশ্বৰ প্ৰদত্ত তেওঁৰ কণ্ঠ ক'বই নালাগে তেওঁৰ কণ্ঠ হৃদয়ৰ ৰন্ধ্ৰে এনেকুৱা এক কণ্ঠ এনেকুৱা এগৰাকী শিল্পী আমি পিছত পাওঁ নে নাপাওঁ সন্দেহৰ বিষয় নহয় জানো কিন্তু তেওঁৰ যথেষ্ট বাকীখিনি তেওঁ লিখি সংগীত লিখাটো এটা বেলেগ টেলেণ্ট বাট মই কৈছোঁ যে কপি মানে তেওঁ কাকো কপি নকৰে হয়তো কলেজৰ দিনত পঢ়ি থাকোঁতে হয়তো হলিউডৰ কোনোবা ভাল মানে কোনোবা ছিংগাৰক হয়তো তেওঁ ফ'ল' কৰি পেলাই হয়তো তেওঁ কিবা মানে ফ'ল' মানে কি তেওঁ কেনেকৈ গায় সেই মানে গায়কীবিলাক হয়তো তেওঁ কৰিব পাৰে সেইটো মই 100% চিয়'ৰ ক'বও নোৱাৰোঁ বাট তেওঁৰ যি ভইচ আছে সেইটো মানে ভগৱানে লগত দিয়ে যেনে কিশোৰ কুমাৰৰ কপি বহুত ওলাইছে বাট কিশোৰ কুমাৰ কোনো হ'ব পৰা নাই উদিত নাৰায়ণ বলিউডত উদিত নাৰায়ণ আছে উদিত নাৰায়ণ কপি কোনো ওলোৱা নাই আজিলৈকে তেনেকৈ জুবিন গাৰ্গো সেই তেনেকুৱা এজন শিল্পী যাক তুলনা আমি কাৰো লগত কৰিব নোৱাৰোঁ জুবিন গাৰ্গে কিশোৰ কুমাৰক এনেকুৱাকৈ ভাল পায় আৰু কিশোৰ কুমাৰৰ আদৰ্শ জুবিন গাৰ্গে লয় কিন্তু জুবিন গাৰ্গে কিন্তু নিজস্ব মই জুবিন গাৰ্গক মই এটা গান গোৱাইছিলোঁ কিশোৰ কুমাৰে গোৱা চিৰদিনী তুমি যে আমাৰ এই কথাখিনি এইটো অমৰ সংগী মুভিখনৰ আছিলে মই ভেনাছ মিউজিকৰ কাৰণে গানটো মিউজিক কৰিছিলোঁ এখন চিনেমাৰ কাৰণে তো জুবিন গাৰ্গে গাইছে তো অৰিজিনেল গানটো কিশোৰ কুমাৰে গাইছিলে কিন্তু জুবিন গাৰ্গক যেতিয়া মই গোৱাইছিলোঁ তেওঁ নিজৰ ধৰণে গাইছে সেইটোৱে তেওঁ কপি নকৰে ফ'ল' কৰাটো এটা বেলেগ কথা আপুনি প্ৰনাউন্সিয়েশ্যন কেনেকৈ গাইছে প্ৰতিটো গানত সেইটো শুনি পেলাই সেই শব্দটোক মই নিজৰ ধৰণে কেনেকৈ উচ্চাৰণ কৰি একদম ক্লিনকৈ উলিয়াম সেইটোক ফ'ল' কৰা কয় কিন্তু কপি দাদা সেই নতুন দাদা মই তেনেকৈ লগাম সেইটো কথা নহয় জুবিন গাৰ্গৰ মানে কি হয় যিখিনি কৰে নিজৰ প্ৰতিটো গানতে প্ৰতিটো সংগীততে তেওঁ নিজস্ব যিখিনি তেওঁৰ টেলেণ্ট আছে ভিতৰত যিখিনি আছে সেইখিনি তেওঁ গানত প্ৰকাশ কৰে কাকো কপি নকৰে আৰু সেইটো কাৰণে জুবিন গাৰ্গ হৈ আছে আৰু হাজাৰ বছৰ বয়স মানে বছৰলৈকে জুবিন গাৰ্গেই হৈ থাকিব আৰু এতিয়া এনেকুৱা হৈছে যে মঞ্চত শিল্পীসকলে কণ্ঠদানো নকৰে নহয় জানো ট্ৰেকত মানে লিপছ মিলাই এই ক্ষেত্ৰত কি ক'ব আপুনি সেইটো চিৰস্থায়ী বস্তু নহয় তেওঁলোকে ট্ৰেক প্লে' কৰাৰ পিছত দুটা কাৰণ থাকিব পাৰে দেই এটা কাৰণ হ'ল মিউজিচিয়ানে যদি একদম পাৰফেক্ট বজাব নোৱাৰে তেতিয়াও কিছুমানে ট্ৰেক প্লে' কৰে আৰু কিছুমানে মিউজিচিয়ানৰ লগত প্ৰেক্টিচ নোহোৱাৰ কাৰণেও ট্ৰেক প্লে' কৰে আৰু কিছুমানে ভাবে যে মই ষ্টেজত কেছেটত বা গানটো অৰিজিনেলি যেনেকৈ শুনিছিলে তেনেকৈ ষ্টেজত গৈ পেলাই শুনাওঁ সেইটো চেষ্টা কৰাৰ কাৰণেও কৰে কিন্তু লাইফ ইজ লাইফ মানে লাইভত প্ৰতিটো ইনষ্ট্ৰুমেণ্ট বাজিলে অডিয়েঞ্চে যিটো আৰাম পাব যিটো মানে ফিল পাব সেইটো ট্ৰেকত নাপায় কাৰণ ট্ৰেকত ময়ো বহুত গাইছোঁ এটা সময়ত মই খুব গাইছিলোঁ কিন্তু যেতিয়া দেখিলোঁ যে ট্ৰেকত ক্লিন শুনি বাহিৰৰ পৰা ঠিক আছে কিন্তু ট্ৰেকত গালে আকৌ একদম নট টু নট গাবও লাগিব আপুনি কিন্তু এটা মিউজিচিয়ানৰ লগত বজোৱাৰ পিছত গান এটা ষ্টেজত গালে যিটো লাগিব অডিয়েঞ্চে শুনি যিটো মজা পাব সেই মজাটো নাই সেইকাৰণে লাইভত বস্তুবিলাক মানে একদম অৰিজিনেল হ'ব লাগে আৰু গোটেই বস্তু বহু কথা আছে ইমান সুন্দৰকৈ আপুনি সংগীতৰ ক্ষেত্ৰত কথা ক'লে শিল্পীসকলৰ কেনেকুৱা ধৰণৰ এইটো আমি গম পালোঁ আপোনাৰ কণ্ঠৰ বা আপোনাৰ কথাৰে এই যে আপুনি যে জুবিন গাৰ্গে যে গীত গালে চিৰদিনী তুমি যে আমাৰ এই গীতটি এবাৰ শুনিব খুজিছোঁ আপুনি সেই গানটোত এটা কথা দেই এই গানটো মোক প্ৰডিউচাৰে কৈছিলে যে विजय जी गिरीश जी ने কৈছিলে ভেনাছ মিউজিকৰ অনাৰ মোক কৈছিলে विजय जी एक काम करना आप
इस गाने में ना आप थोड़ा अपने हिसाब से कुछ ट्यून लगाना, कुछ लिरिक्स लिखते हैं उसमें, एक मतलब जैसे ओरिजिनल सॉन्ग था ना ऐसे ही मत कीजिए, थोड़ा सा अलग कीजिए ना। তো মই অকণমান চিন্তাত পৰিছিলোঁ, ইমান ছুপাৰ হিট গান এটা কৰিবলৈ দিছে, তাতে আকৌ নিজৰো কিবা লগাবলৈ দিছে। ভাবি 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 তাৰপিছত মই ক'লোঁ ঠিক है सर मैं करता हूँ, आप पहले सुन लेना, अगर सही लगा तो ही मैं उसको म्यूजिक करके मैं सिंगर से गवाऊँगा, आप सुनाও বুলি কৈছে। তাৰপিছত মই মোৰ বন্ধু সাবিৰ খান কলিকতাত থাকে, তেওঁক লিখিবলৈ দিলোঁ যে मैं कुछ एक्स्ट्रा अरेंजमेंट कर रहा हूँ गाने में, आप लिख के देना, जो लिरिक्स आप लिख के दोगे वो लिरिक्स लेकिन ओरिजिनल गाने के साथ मिलता जुलता होना पड़ेगा, तभी मतलब सिचुएशन सही होगा। তাৰপিছত তেওঁ চিন্তাত পৰিলে, ইমান হিট গান এটাত কি লিৰিক্স লিখিম। তাৰপিছত তেওঁ লিখিলে, লিখাৰ পিছত মোক দিলে, এনেকুৱাকৈ আছিল, রোদের ঝিলিক তুমি চাঁদের হাসি, শরীর হবে দুটো মন পাশাপাশি, তুমি ছিলে আমারই আসো, জীবনের সৎ কথা তোমায় ভালোবাসি, মরে গেলে জন্ম নিয়ে বলবো আমার তুমি তোমায় নিয়ে, চিরদিনই তুমি যে আমার, যুগে যুগে আমি তোমারি, চিরদিনই তুমি যে আমার, যুগে যুগে আমি তোমারি। আগৰখিনি যে আছিলে ৰ'দের ঝিলিক তুমি, এইখিনি মোৰ নিজৰ সুৰ আৰু লিখিছিলে সাবিৰ খানে। কি সুন্দৰ আপোনাৰ কম্পজিশ্যন, আচলতে মানিব লগা। তাৰপিছত মই এটা কথা সুধিব খুজিছোঁ আপোনাক, মই আপোনাৰ দৃষ্টিভংগীৰে গম পাম যে জুবিন গাৰ্গে যেতিয়া বেংগলী গীত গায় এনেকুৱা লাগে যেন তেওঁ বেংগলী সম্প্ৰদায়ৰ নহয় জানো। চাহ বাগানৰ গীত গালে বা কেতিয়াবা বড়োগীতো তেওঁ গাইছে, কেনেকৈ সম্ভৱ? তেওঁ যে একেবাৰে যে উচ্চাৰণৰ ক্ষেত্ৰতো তেওঁ যথেষ্ট গুৰুত্ব দিছে, উচ্চাৰণটো তেওঁ কেনেকৈ আয়ত্ব কৰে? আপুনি যিহেতু তেখেতৰ লগত কাম কৰিছে, অলপ জানিব বিচাৰিছোঁ। জুবিন গাৰ্গৰ কেটচিং পাৱাৰটো লাইক কম্পিউটাৰ হয় নেকি? কম্পিউটাৰত যেনেকৈ যিকোনো এটা বস্তু আপুনি চাৰ্চ কৰালে ঘপককৈ ওলাই যায় ন, লগে লগে ওলাই যায়। জুবিন গাৰ্গৰ ব্ৰেইনটো তেনেকুৱা। জুবিন গাৰ্গে যিকোনো এটা বস্তু কেটচ কৰিবলৈ খুব বেছি 2-3 মিনিট লাগে। মানে বেংগলী চেংগলী এইবিলাকতো শিকাবই নালাগে বাৰু, শিকাবই নালাগে, হিন্দী চিন্দি শিকাবই নালাগে, ইংলিছ হওক, কিন্তু বাকীবিলাক গালেও মানে এবাৰ শুনিলে ন, শুনোতে চাপ'জ বড়ো গীত এটা গালে, বড়ো প্ৰডিউচাৰে দাদা আপুনি এনেকৈ গাব, এবাৰ যে কৈ দিলে যে সেইটোৱে বহাই ল'লে আৰু সেইটোৱে বহাই ল'লে, সেইটোৱে আউটপুট। সেইকাৰণেতো জুবিন গাৰ্গ হৈ আছে, তেওঁৰ লগত যে কাৰো তুলনা নহয় যে। সেইকাৰণে মই কৈছোঁ কিশোৰ কুমাৰ, উদিত নাৰায়ণ, জুবিন গাৰ্গ একদম এটা পৰ্যায়ৰ শিল্পী। উদিত নাৰায়ণো তেনেকুৱা নেকি? উদিত নাৰায়ণতো বহুত কাম কৰিছে। উদিত নাৰায়ণো তেনেকুৱা। আৰু মানে তেওঁলোকৰ, কিশোৰ কুমাৰকতো মই পোৱা নাই ডেফিনেটলি, কিন্তু উদিত নাৰায়ণ যি হওক, তেওঁলোকৰ যিখিনি তাৰমানে ৰেকৰ্ডিঙত গৈ পেলাই যিখিনি এফৰ্ট দিয়ে ন, বহুত মানিবলগীয়া তাৰমানে। হয়, আৰু আপোনাৰ মহালক্ষ্মী আইৰৰ লগতো এটা ভাল সম্পৰ্ক, এই কথাখিনি জানিব বিচাৰিছোঁ। দিদিক মই পাইছিলোঁ বহু বছৰ আগতে পাইছিলোঁ। আমাৰ একেলগে ফাংচন আছিলে আহমেদাবাদত, সেইখনত ময়ো গান গাবলৈ গৈছোঁ, দিদিও আহিছে, আৰু দিদিক মই লৈ গৈছিলোঁ। মানে ONGCৰ ফাংচন আছিলে, গল্ডেন জুবলি আছিলে, তাত মোক পাৰফৰ্ম কৰিবলৈ মাতিছিলে। তো মাতোঁতে তেওঁলোকে কৈছিলে विजय आपके साथ अगर महालक्ष्मी आयर का कुछ रिलेशन है तो उनको भी हमारे शो में लाओ ना। তেতিয়া দিদিৰ লগত কথা পাতিছিলোঁ, আৰু দিদিৰ লগত কথা পতাৰ পিছত মই যেতিয়া পাৰফৰ্ম কৰিছিলোঁ, মোৰ পিছত দিদিয়ে পাৰফৰ্ম কৰিছিলে। নামি অহাৰ পিছত দিদিয়ে মোক কৈছিলে, विजय भाई आप मेरा छोटे भाई हो, आप इतना अच्छा गा रहे हो, आप आसाम से हो ना, इसलिए आपका सुर इतना अच्छा है, तो आज से आप मेरे छोटे भाई हो, हम लोग मिलके काम करेंगे। তাৰপিছত অসমত কিমান ফাংচন কৰিলোঁ, অসমৰ বাহিৰত কিমান ফাংচন কৰিলোঁ, কোনো হিচাপ নাই। আৰু এটা কথা জানিব বিচাৰিছোঁ যে তেখেতে আপুনি উদ্যোগ লয়, তেখেত আহিলে, হয়, এই কথাষাৰ মই পিছতহে গম পালোঁ
তেখেতে তেওঁ যেতিয়া বুলি- অসম অকল বলিউডৰ শিল্পীসকল আহিলে হয় হয় আপোনাক বিচাৰে হয় হয় তেনেকুৱা কওকচোন কথাখিনি মানে এটা সময়ত মানে যেতিয়া মই প্ৰথম অৱস্থাত গৈ পেলাই যেতিয়া 95ত গৈ পেলাই যেতিয়া গোটেই বলিউডৰ আৰ্টিষ্টখিনি পাই গ'লোঁ ন পাই গ'ল সকলোৱে তাৰমানে কিবা এটা হ'লে তেতিয়া মোৰ ঘৰত ফোন নাছিলে লেণ্ডলাইন থাকে তেতিয়া মোবাইল ফোন অহা নাছিলে মোৰ ঘৰতো ফোন নাছিলে আমাৰ ঘৰৰ ওচৰতে খুৰা এজনৰ ফোন নাম্বাৰটো মই তেওঁলোকক দিছিলোঁ যে কিবা থাকিলে তাত জনাই দিলে হ'ল মই পিছৰ পৰা ফোন কৰিম তেনেকৈ কথা পাতোঁতে মানে ইমান বেছি ক্ল'জ হৈ গ'লোঁ তেওঁলোকৰ লগত তেওঁলোকে তাৰমানে কিবা এটা হ'লে আচ্ছা বিজয় ভাই হে না উধাৰ ফোন কৰক না সেইটোৱে विजय जी है ना उनको कॉल তেওঁলোক নিশ্চিন্ত আৰু আজি লাষ্ট ইয়াৰ অভিজিৎ ভট্টাচাৰ্যক মাতিছিলে ফেলকম ফেষ্টিভেলত ফেলকম ফেষ্টিভেলৰ পৰা যেতিয়া কমিটিয়ে তেওঁক ফোন কৰিছে কমিটিক কৈছে আপো 10 মিনিট বাদ কল কৰতা হুঁ মোক ফোন কৰিছে মই তেতিয়া আছিলোঁ মই নুমলীগড়ত মই কিবা এখন ফাংচনৰ কাৰণে গৈছোঁ মই হোটেলত শুই আছোঁ মই ৰাতিপুৱা 6, 8:30, 9 বজাত অভিজিৎ ভট্টাচাৰ্যই ফোন কৰিছে মোক ফোন কৰি পেলাই কৈছে विजय तुम कहाँ हो मुझे दादा मैं थोड़ा बाहर हूँ मेरा शो के लिए आया हूँ अच्छा सुनो ना तुम्हारे वहाँ से कोई फेलकॉम फेस्टिवल हो रहा है मुझे बुलाया है मैं क्या करूँ जाऊँ मैं कुछ दादा आप आराम से आइए फेलकॉम फेस्टिवल बड़ा फेस्टिवल है आप आराम से आइए तो एक काम करना विजय तुम सारा चीज़ तुम ही वो ओके देख के मुझे ओके बोलना तभी मैं आऊँगा আহিছে অহাৰ পিছত মোক লগ কৰিও গৈছে তেওঁ সেইটোৱে আমাৰ দৰ্শকসকলে শুনি আচৰিত হ'ব যে দৰ্শকসকলে যে শুনি আছে মই যে শুনি আছোঁ আপোনাৰ কথা কিবা সপোন যেন লাগিছে আপুনি সেইজনে বিজয় কাশ্যপ যিগৰাকী বিজয় কাশ্যপে অসমৰ শিল্পীসকলৰ লগতে বলিউডৰ ইমান স্বনামধন্য শিল্পীসকলক ওচৰৰ পৰা পাইছে বলিউডত আচলতে এগৰাকী শিল্পী প্ৰতিষ্ঠা লাভ কৰাত বলিউডত যোৱাৰ সপোন হৈয়ে ৰৈ যায় হয় নহয় জানো বহু অভিনেত্ৰী বলিউডলৈ গৈছে তেওঁলোকে তিক্ততা পাই গুচি আহিছে বহু অভিনেত্ৰী গুচি আহিছে বহু অভিনেতা গুচি আহিছে আহি অসমত কাম কৰিছে বহু শিল্পী গুচি আহিছে তাৰ ভিতৰত জুবিন গাৰ্গ আমাৰ ভূপেন্দাৰ জুবিন গাৰ্গ বা পাপনে বলিউডত কিছু সপোন বুটিবলৈ সক্ষম হৈছে নহয় জানো গতিকে সপোন যেন লাগে আপোনাৰ কথাবিলাক গতিকে কেনেকৈ সম্ভৱ আপুনি ঋতিক ৰোশনৰ লগত আপোনাৰ এনেকুৱা এক সম্পৰ্ক ঋতিক ৰোশনৰ লগত অভিষেক বচ্চনৰ লগত আপোনাৰ ভাল সম্পৰ্ক অক্ষয় খান্নাৰ লগত মোৰ আপোনাৰ যেতিয়া মই চাওঁ আপোনাৰ প্ৰফাইলটো মই নিজে আচৰিত হৈ যাওঁ আপোনাক যেনেকৈ সাৱটি ধৰে মহম্মদ আজিজে যে যেনেকৈ আপোনাক সাৱটি ধৰিছে এইটো এক বেলেগ ধৰণৰ আৱেগ জড়িত হৈ আছে আৰু আপুনি শিল্পীসকলৰ লগত যেতিয়া থাকে তেতিয়াই গম পায় তেওঁলোকৰ আচৰণ আপোনাক যেনেকৈ মৰমত সাৱটি ধৰে তেতিয়াই গম পায় যে আপুনি কিমান ওচৰৰ শিল্পী ওচৰৰ আপোনাৰ আত্মীয়তাটো এটা কথা কওঁ মই বিনোদ ৰাথোৰজী তেওঁৰ লগত মোৰ যেতিয়া শ্ব' হয় যেতিয়া মই মোৰ এইখিনি কথাৰ সাক্ষী বহুত কেইজন আছে তাৰ ভিতৰত মোৰ ভণ্টি যে মই ক'লোঁ মঞ্জুমালা মুন তেওঁ সাক্ষী আছে তেওঁকো কেতিয়াবা সুধিব পাৰিব মই কোৱা কথাখিনি বিনোদ ৰাথোৰ যেতিয়া এয়াৰপৰ্টত মই থওঁ নহয় অকল কান্দিবলৈ বাকী থাকে প্ৰায় 10 মিনিট মান মোক সাৱটিয়ে ধৰি থাকে তেওঁ মানে এনেকুৱা মানে তেওঁ কৰে বা এনেকুৱা মোৰ হয় আমি আৰু লগ নাপাম নেকি কেতিয়াও লগ নাপাব নেকি আজি আমাৰ শেষ নেকি আমাৰ লগ পোৱাটো এনেকুৱা আৰু যেতিয়ালৈকে তেওঁ মানে মোক বাহিৰত থিয় হৈ থকা মানুহটোক যেতিয়ালৈকে তেওঁ দেখা নোপোৱা নহয় তেতিয়ালৈকে টাটা দিব আপ যাও না দাদা आप यहाँ पे रुकोगे तो मैं जा नहीं पाऊंगा आप जाओ ना এনেকুৱা মৰম এতিয়া দীপা দিদিৰ ক্ষেত্ৰত এনেকুৱা হয় এইটো হেমা সৰদেশাই দিদি অনুৰাধা পৰুৱালৰ লগত মই সকলোকে আনিছোঁ অসমত সকলোকে আপুনি সাধনা স্বৰ্গম কবিতা কৃষ্ণ এইখিনি কথা ইমান কথা আজি আমি দা নিউজ প্লাছৰ জৰিয়তে জনাব পাৰিলোঁ আমি সঁচাকৈ ধন্য আপুনি আহিছে আমাৰ অনুষ্ঠানত আৰু একেবাৰে আমি অন্তিম মুহূৰ্তত উপনীত হৈছোঁ কথা পাতিব লগা আপোনাৰ যি সাংগীতিক যাত্ৰাৰ যি কথা শেষেই নহ'ব উৰাই ৰাতি কৈ থাকিলেও 7 দিন 7 ৰাতি ক'লেও শেষ নহ'ব নহয় জানো কিন্তু আপুনি যে ইমান উদ্যোগ লৈছে বাহিৰৰ শিল্পীখিনিক অসমলৈ আনিছে আতিথ্য কৰাকে ধৰি তেওঁলোকক ইমান সুন্দৰকৈ আপুনি হেৰি কৰিছে আমাৰ অসমখনক চিনাকি কৰাই দিবলৈ সক্ষম হৈছে সংগীত বায়ু বতাহ ইমান সুন্দৰ নহয় জানো এই কথাবিলাক কিয় সংবাদ মাধ্যমত লুকাই আছিলে এয়া কিনো ক'ম এতিয়া এনেকুৱা হয় মানে বেয়া লাগে যেতিয়া ছাপ'জ ক'ৰবাত মই উদিতজীৰ লগত মই এটা চেনেল এটা নামটো নকওঁ তেওঁলোকে লাজ পাব তাত এজন সাংবাদিক এজন আছে খুব নামী সাংবাদিক এবাৰ উদিতজী আৰু মোৰ ৰেডিশ্যন ব্লুত শ্ব' এটা আছিলে
ৰাতিপুৱা 5টা বজাত গৈ মোৰ ঘৰত বহি থাকে তেওঁ বিজয় তুমি যেনে তেনে উদিতজীৰ এটা ইণ্টাৰভিউ আৰু শ্ব'টো আমাক ৰেকৰ্ড কৰি দিয়া না আমাৰ চেনেলত বজাম মইতো কেতিয়াও কাৰো লগত স্বাৰ্থ ৰাখি বা কাৰো কোনোবা যে মোক এটা ইউজ কৰিবলৈ হেৰি কৰিছে মই এই বস্তুটো মোৰ নাহে কাৰণ মই কাকো ইউজ কৰি পোৱা নাই এতিয়ালৈকে মই নিলোঁ তেওঁক নি পেলাই গোটেই ৰেকৰ্ডিংখিনি কৰাই দিলোঁ য'ত সেইটো হেভেলছ নে কিবা এটা কোম্পানীৰ শ্ব' আছিল য'ত বাহিৰা মানুহ এলাও নাই তথাপিও মই তেওঁক লৈ গৈছোঁ লৈ গৈ পেলাই ধুনীয়াকৈ গোটেইখিনি ইণ্টাৰভিউ লৈ দিলোঁ শ্ব'টো মানে হেৰি কৰিলে তেওঁলোকে ৰেকৰ্ড কৰিলে আৰু শ্ব'টোৰ নামটো কৈ দিলে আপুনি গমেই পাব খালি মানুহকেইটাৰ নাম নকওঁ সেইটো শ্ব'টোৰ নাম আছিলে ছেটাৰডে নাইট গম পাইছোঁ ঠিক আছে সেইটো উদিত নাৰায়ণৰ গোটেই শ্ব'টো বজালে মোকো ইণ্টাৰভিউ ল'লে কিন্তু যেতিয়া এই শ্ব'টো যেতিয়া বাজিছিলে মোৰ ইণ্টাৰভিউখিনি কাটি দিলে আৰু বহুত এনেকুৱা হৈছে য'ত তাৰমানে কি মই আৰ্টিষ্টলত যেতিয়া আমি শ্ব' কৰিবলৈ যাওঁ মোকে তেল মাৰিব দেই মোকে তেল মাৰি পেলাই তেওঁলোকৰ বাইট এটা ল'ব কিবা এটা এয়াৰপৰ্টতে হওক বা য'ত আমি গ্ৰীণ ৰুম থাকে তাতে ল'ব লগতে মোকো দেখাই লয় মই সেই ইণ্টাৰভিউটো দেখিছোঁ দেখিছে ন দেখিছোঁ মই সেই ইণ্টাৰভিউটো তেনেকুৱাহে হৈছে নেকি মোৰ লগত আপোনাক তেনেকুৱা হৈছে নহয় ষ্টিল হৈ আছে ষ্টিল হৈ আছে তাৰমানে মানে তেওঁলোকে ময়ে কৰি দিওঁ গোটেইখিনি মোকে গৈ পেলাই ক'ব তাৰপিছত যেতিয়া ফাইনেলি ইণ্টাৰভিউটো যেতিয়া টিভিত বাজিব তেতিয়া মই তাত মানে সেই এৰিয়াটোতেই যেন নাই মই তেনেকুৱা টাইপ লাগে আৰু কেইটামান ৰিপৰ্টাৰ আছে মই কাকো বেয়া নাপাওঁ কোনোবাই হয়তো কেতিয়াবা কামত লাগি যাবও পাৰে কোনোবাই হয়তো হেৰিও হ'ব পাৰে কিন্তু কিছুমান ৰিপৰ্টাৰে মোক বহুত ইউজ কৰিলে বহুত বেছিকৈ ইউজ কৰিছে বেয়া লাগে মোৰ এইটোৱে যে তেওঁলোকে মোৰ ওচৰত আহে দাদা বুলি মাতে ময়ো ধুনীয়াকৈ ভাইটিৰ নিচিনাকৈ হেৰি কৰোঁ তেওঁলোকে কয় দাদা হেৰি কৰকচোন আপোনাক আমাৰ চেনেলত এনেকুৱা 1 ঘণ্টীয়া প্ৰগ্ৰেম এটা কৰাই দিম আপুনি হেৰি বাবুল সুপ্ৰিয়ক হেৰি কৰি দিয়ক না সাক্ষাৎকাৰ এটা লৈ দিয়ক না মই ধুনীয়াকৈ দি দিওঁ সেই যে 1 ঘণ্টীয়া প্ৰগ্ৰেমটো আজি 10 বছৰমান হৈ গ'ল 8 বছৰমান হৈ গ'ল নাহিলে আৰু কেতিয়া পিছত ফোন কৰিলে ৰিচিভ নকৰা হৈ যায় তাৰমানে বিজয় কাশ্যপ মোৰ অনুমান ঠিকেই আছিলে আপুনি যথেষ্ট ঠেকা খুন্দা খাইছে আৰু যথেষ্ট বহুত খুব আছে বহুত মিডিয়া লাইনটোৱে হওক বা অসমৰ শিল্পী সমাজৰ ফালৰে হওক মই বহুত কষ্ট পাইছোঁ বহুত দুখ পাইছোঁ একচুৱেলি মনত আঘাত পাইছোঁ ঠিকে আছে চবেই মুকলিকৈ কৈ ভালেই হৈছে আপুনি এতিয়া এইচ.এম.ভি. আপুনি কি প্ৰডাকশ্যনত আপুনি গীত গাইছে মই মোৰ জীৱনৰ প্ৰথম মিউজিক কোম্পানীটো হ'ল ভেনাছ মিউজিকে শ্বাহৰুখ খানৰ বাজিগৰ চিনেমাখন বনাইছিলে ঘায়েল বনাইছিলে ছানী দেওলৰ তাৰপিছত ইফালে দিৱানাখন বনাইছিলে বাজিগৰৰ কথা ওলাওঁতে এটা কথা মনত পৰিছে মই বাজিগৰৰ গীত এতিয়া আপুনি গাইছে মই নতুনকৈ গাইছে বাজিগৰৰ গান নহয় সেইটো মই হেৰি জুম মুভিখনৰ গাইছিলোঁ জুম বাজিগৰৰ হেৰিটো অৰিজিনেল মিউজিক হেৰিয়ে গাইছে ছিংগাৰে গাইছে বিনোদ ৰাথোৰে গাইছে পিছত আপুনি গালে নাই পিছত আপুনি গাইছে নেকি নাই পিছত মই গোৱা নাই সেইটো বাজিগৰৰ গানটো যে ছুপানা ভি নেহি আতা সেই গানটো বিনোদ ৰাথোৰে গাইছে মই নতুনকৈ মিউজিক কৰিছোঁ আৰু টোটেলি মই নিজৰ ষ্টাইলত কৰিছোঁ আৰু ইউটিউবত আছে আপুনি চাব সেইকাৰণে সুধিছোঁ বাকী মই জুম মুভিখনৰ জব কৈ বাট বিগাৰ যায় গাইছোঁ সেই গীতটো গাইছিলোঁ কেতিয়া যেতিয়া বিনোদ খান্নাজী ঢুকাইছিলে তেতিয়া ভেনাছ মিউজিকৰে চিনেমা দুখন আছিলে সত্যম জয়াতে দিল মে হো তুম আঁখো মে তুম যিটো অলৰেডি মই বেংগলীত কৰিছোঁ চিৰদিন তুমি যে আমাৰ ছেকেণ্ড ছং আছিল বিনোদ খান্না বুলি ক'লে 2টা গানেৰে চিনাকি তেওঁ দিল মে হো তুম আঁখো মে তুম এণ্ড জব কৈ বাট বিগাৰ যায় যেতিয়া তেওঁ ঢুকাইছিলে তো ভেনাছ মিউজিকৰ পৰা কৈছিলে যে বিজয়জী विनोद जी तो नहीं रहे आप उनको श्रद्धांजलि ट्रिब्यूट देते हुए आप कोई एक गाना बनाओ ना तो मैं কৈছিলোঁ যে क्या गाना बनाओ सर आप बताइए मैं কৈছে आप ही चॉइस कर लो आपको कौन सा गाना आप लेना चाहते हो তেতিয়া মই जब कोई बात बिगड़ जाए গানটো ল'লোঁ আৰু লোৱাৰ পিছত অক্ষয় খান্না বিনোদ খান্না পুতেক তেওঁ আহিছিলে আহি পেলাই তেওঁ আমি মিটিং হৈছিলে আমাৰ ভেনাছ মিউজিকত মিটিং অক্ষয় খান্না আহিছিলে অক্ষয় খান্না কৈছে विजय तुमने जो गाना चॉइस किया हो ना वो बहुत अच्छा गाना है पापा को एकदम सही तरीके से श्रद्धांजलि दिया जाएगा आप कर लो गानটো গালোঁ গানটোৰ ভিডিঅ'টো মই আছোঁ আৰু যেতিয়া গানটো শুনিছিলে তেতিয়া অক্ষয় খান্না কৈছিল बहुत अच्छी तरह से तुम अपने हिसाब से थोड़ा बहुत नोट लगा के गाए हो लेकिन बहुत अच्छा हुआ है আৰু সেই গানটো ওৱান এণ্ড অনলি মানে ট্ৰিবিউট ছং আছিলে বিনোদ খান্নাৰ বহুত ভাল কথা আচলতে আমাৰ অসমবাসীৰ বাবে এক গৌৰৱৰ কথা নহয় জানো আপুনি অন্তিম মুহূৰ্তত মহম্মদ আজিজৰ লগতো আছিলে অন্তিম যাত্ৰাত আৰু অন্তিম যাত্ৰাত বিনোদ খান্নাৰ দৰে এগৰাকী
ইমান এগৰাকী স্বনামধন্য অভিনেতাৰ ক্ষেত্ৰতো আপুনি কাম কৰিছে গতিকে একেবাৰে আমি অনুষ্ঠানৰ অন্তিম মুহূৰ্তত উপনীত হৈছোঁ আৰু বহু কথা সুধিব লগা থাকি গ'ল আৰু বহু কথা আন এদিন আপোনাক নিমন্ত্ৰণ কৰিম এতিয়া মই এটি প্ৰশ্ন আছে যে আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি তাৰপিছতে মই এই গীতটি শুনি আমি অনুষ্ঠানৰ পৰা বিদায় ল'ম আচ্ছা আপুনি যিহেতু মোক বলিউডৰ কথাক লৈ পেলাই গোটেই প্ৰশ্নখিনি কৰি আছে ন মই এজন ব্যক্তিক যদি মই আজি মনত নেপেলাওঁ তেতিয়াহ'লে হয়তো আমাৰ এই অনুষ্ঠানটো আধৰুৱা হৈ থাকিব অসমৰ কথাও সুধিছোঁ আপোনাক নহয় মই তাৰমানে কি বলিউডৰ কথাখিনিক লৈ পেলাই ক'ব বিচাৰিছোঁ তেখেত হৈছে দেৱেন বাৰ্মা আপুনি জানেনে দেৱেন বাৰ্মা মই বলিউডত প্ৰথম যেতিয়া গৈ পেলাই ঘৰলৈকে মনত পৰে কাম কৰি থাকোঁ ঘৰখনলৈ মনত পৰে ঘৰত বনোৱা ভাত খাবলৈ মন যায় তাতে আৰু মানে হোটেলৰ বা নিজে বনালেও এনেই আলু পিটিকা ভাত কিবা কিবি তেনেকৈ খাইছিলোঁ ন তেতিয়া মই এবাৰ ভাবিছিলোঁ যে মই ইয়াত কাম নকৰোঁ আৰু মই গুচি যাম তাৰপিছত তেতিয়া দেৱেন বাৰ্মা আমি বহুত কেইজন মানুহে আছিলে বহি মোক সুধিছিলে विजय तुम क्यों मायूस हो तो लगता है तुम कोई टेंशन में हो क्या बात है बेटा बताओ नहीं सर मैं यहाँ पे मुझे कुछ अच्छा नहीं लग रहा है मैं जाना चाहता हूँ मैं घर क्यों नहीं मुझे अच्छा नहीं लग रहा है अरे बेटा ऐसा नहीं करते तुम आए हो ना किसी मकसद से ना तो रास्ते में तो कांटा मिलेगा ही लेकिन उस कांटे के दर से तुम अपना मंजिल कभी मत खोना मुझ কৈছিলে एक गाना तुमने सुना है विजय कौन सा गाना रुक जाना नहीं तू कहीं हार के कांटों पे चल के मिलेंगे साए बाहर के ओ राही ओ राही ओ राही ओ राही এই গানটো কৈছিলে তাৰপিছত মই কথাটো বোলো হয় তেনেকৈ সেই ভাবি মই আকৌ থাকিলোঁ আৰু আজিও কাম কৰি এতিয়া আপোনাৰ কি কি সপোন বা এতিয়া আপুনি কি পৰিকল্পনা লৈছে মই এতিয়া মই কেইটামান মানে বৰগীত বা আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত নিয়াৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু আছামিজ কিছুমান ফোক আছে যেনে নাও খেলৰ গীত হোলী গীত এনেকুৱা কিছুমান গীতক মই অকণমান ফিউজন কৰি পেলাই তাত হিন্দী ৱেষ্টাৰ্ণ মিক্স কৰি পেলাই অলপ ইণ্টাৰনেশ্যনেলি মই নিয়াৰ মানে চেষ্টা কৰি আছোঁ লগতে HMV 150 গান কৰি আছোঁ ভেনাছৰ 25-30টা কৰি আছোঁ টি ছিৰিজৰ কৰি আছোঁ অভাৰঅল মই 200ৰ ওপৰত এতিয়াও মোৰ প্ৰডাক্ট কাম মিউজিক কৰিবলৈ বাকী আছে কৰি আছোঁ বিজয় কৈছে আপুনি সুন্দৰ এক প্ৰয়াস লৈছে যে আমাৰ বৰগীত আমাৰ যি লোকসংগীতসমূহক আপুনি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ ক্ষেত্ৰত আপুনি সফল হ'ব কিয়নো আপুনি যিহেতু ইমান সুন্দৰকৈ আপোনাৰ যি যাত্ৰা সেই যাত্ৰাখিনিত আপুনি থমকি ৰোৱা নাই আপুনি যথেষ্ট ঘাট প্ৰতিঘাতৰ মাজতো আপুনি কাম কৰিবলৈ সক্ষম হৈছে আন এটি মোৰ প্ৰশ্ন ইমানেই আহি আছে মনত মই এটি প্ৰশ্ন সুধি এটি গীত শুনি আমি অনুষ্ঠানৰ পৰা বিদায় ল'ম বাহিৰৰ শিল্পীসকলৰ মহানুভৱতা আৰু আমাৰ শিল্পীসকলৰ কি পাৰ্থক্য দেখা পায় বাহিৰৰ শিল্পীসকলে যে এই যে আপুনি আহিব বিচাৰিলে মুম্বাইৰ পৰা আপোনাক যে ৰখালে এটি গীতৰ জৰিয়তে তেওঁলোকৰ কেনেকুৱা ধৰণৰ গুণ এই অলপ জানিব বিচাৰিছোঁ বাহিৰৰ বলিউডৰ যিখিনি শিল্পী আছে সেইখিনি শিল্পীয়ে সঁচা টেলেণ্টক কেতিয়াও মৰহি যাবলৈ নিদিয়ে তেওঁলোকে যদি দেখিছে যে এইজন শিল্পীয়ে ভৱিষ্যতে আমাৰ বলিউডৰ চিনাকি হ'ব পাৰে বা এইজনে পপুলাৰিটিটো মেইন নহয় কামখিনি কোনে কামখিনি ধুনীয়াকৈ কৰিছে কোনে কামখিনি সততাৰে কৰিছে কোনে কাকো গাদ্দাৰ নকৰাকৈ কৰিছে সেইবোৰ বস্তু সেইবোৰ চাই পেলাই দেখিছে যদি এই ল'ৰাটো ভাল সেইটো কৰে কিন্তু আমাৰ অসমত কি হয় অসমত মানে স্বীকৃতিটো খুব কম দিব খোজে কাৰণ নাজানো তেওঁলোকৰ কি এইটো মানে মানসিকতা মই এইটো বুজি নাপাওঁ কিন্তু কোনোবাই যদি ভাল কাম কৰে সি কিনো কাম কৰে সেইটো কৈ দিয়ে কিন্তু তলৰ ফালে টনাৰ দৰে কিবা এটা হয় কিন্তু যদি এতিয়া কোনোবাই যদি ভাল কাম কৰে তেওঁক যদি আমি সকলোৱে যদি উৎসাহ দিওঁ যে ভাল কাম কৰিছে আমি চবে লাগি দিওঁ অকণ আগুৱাই যাওঁ সেই বস্তুটো ইয়াতে খুব কম দেখিছোঁ আৰু মোৰ দিনতো এইটো আছিলে মোৰ দিনত যেতিয়া মোৰ প্ৰথম গানটো ক্লাছ 10ত থাকোঁতে যিটো মোৰ ছুপাৰহিট ছং আছিলে যিটো চেমছন ইণ্টিয়ে গাইছিলে মনৰ আকাশত তুমি জোনালী গানটো সেই গানটো যেতিয়া হিট হৈছিলে তেতিয়া মোৰ ওচৰত বহুত কাম আহিছিলে মানে মোৰ আছিলে মনৰ আকাশৰ
তুমি জোনালী বহুত ডাঙৰ ৰঙীন সপোন তুমি সুৰভি চেমচনে গাইছিলে নাযাবা তৰি তুমি মৰমী নাযাবা তৰি তুমি মৰমী হিয়াৰে পৃথিৱী উৰুঙা হৃদয়খনি মনৰ আকাশৰ তুমি জোনালী ৰঙীন সপোন তুমি সুৰভি ইমান এটি জনপ্ৰিয় গীত আজিও বিজয় কাশ্যপৰ চেমচন এণ্টি চিনাকিটো সেই গীতেই সেই আছিলে গীতিৰে চিনাকি হ'ল তেওঁ কিন্তু বিজয় কাশ্যপৰ গীতিকাৰ হিচাপে বিজয় কাশ্যপ আজিও মই গীতিকাৰ মই 100% মই নাছিলোঁ মোৰ লগৰ তথাপিও জড়িত আছিলে আধা আছিলোঁ আধা মোৰ লিখা আছিলে বাকী সুৰ মিউজিক মোৰ আৰু এলবামটো মোৰ নিজৰ আছিলে অগ্নি আছিলে নামটো অগ্নি এলবাম আছিলে গতিকে তাৰপিছতো বিজয় কাশ্যপে তাৰপিছত মই বহুত মোৰ ওচৰত কাম আহিছিলে কাম আহিছিল বহুতে কৈ দিয়ে সি কিনো মিউজিক কৰিব পাৰে নালাগে আমি কৰিম এনেকুৱা টাইপ হ'ল এইটোৱে বহুতে মানে আৰু এনেকুৱা ধৰণে ৰাজীৱ শদিয়াৰ দৰে এটি হয়। প্ৰতিভা হয়। আপুনি যেনেকুৱাকৈ আপোনাক দবাবৰ কিছুমানে আছামে ৰখাব বিচাৰিছিলে দবাই ৰখাব বিচাৰিছিলে ৰাজীৱ শদিয়াৰ ক্ষেত্ৰত তেনেকুৱা হ'ল বুলি ভাবে নেকি ৰাজীৱ শদিয়াৰ ক্ষেত্ৰত মৃত্যুৰ পিছত মই নিজকে বেয়া লাগে সেই কথাটো যে ৰাজীৱ শদিয়াক মই আগতে কিয় জনা নাছিলোঁ কিন্তু যেতিয়া জানিলোঁ সঁচাকৈ মানে এজন ভাল দেশ প্ৰেমমূলক গীত লিখা গোৱা শিল্পী আমাৰ মাজৰ পৰা হেৰাই গ'ল মহেন্দ্ৰ দা আছে বিপিন চাওডাং আছে তেওঁলোকেও দেশক লৈ গায় কিন্তু ৰাজীৱ শদিয়া এজন মানে সঁচা শিল্পী আছিলে গতিকে তেওঁক জীৱিত অৱস্থাত তেওঁ সন্মান নাপালে কিন্তু মই আমাৰ অসমৰ শিল্পী হওক আমাৰ অসম চৰকাৰকে হওক মই এটা আপোনাৰ মঞ্চৰ পৰা এটাই অনুৰোধ কৰিব বিচাৰোঁ যে ৰাজীৱ শদিয়া নিচিনা শিল্পী যিমানখিনি আছে মহেন্দ্ৰ হাজৰিকা মহেন্দ্ৰ দা তেওঁতো দেশক লৈ পেলাই গান গাই আছে ন গতিকে যোগ্য সন্মান পাব লাগে যোগ্য সন্মান পাব লাগে আৰু আমাৰ অসমীয়া শিল্পীক লৈ পেলাই অসমৰ ৰাইজক মই সেইটো অনুৰোধ জনাইছোঁ অসমীয়া শিল্পী অসমীয়া সমাজ অসমীয়া জাতিক লৈ কোনোবাই যদি খেলিব বিচাৰে তাক যাতে কোনো ধৰণৰ প্ৰশ্ৰয় নিদি পেলাই অসমৰ বাউণ্ডাৰীতে সোমাব নিদিয়ে সেইটোও মই অনুৰোধ জনাওঁ তেওঁলোকক বহুত ভাল লাগিলে ইমান সুন্দৰ এক আহ্বান বিজয় কাশ্যপ আপুনি আহিলে ইমান ব্যস্ততা আপোনাৰ যিহেতু আপোনাৰ আৰু দুদিন পিছত আকৌ আপুনি যাবই সৰ্বভাৰতীয় পৰ্যায়ত আপুনি আন বহুকেইটা কাম আপুনি কৰিব যিহেতু সকলোখিনি লৈ আপোনাক শুভেচ্ছা থাকিলে আৰু আপুনি অসমত অহাবাৰ বিহু মঞ্চত আপোনাক পাম বুলি আশা থাকিল আৰু অসমৰ লোকসংগীতসমূহক আপুনি বিশ্বৰ দৰবাৰলৈ লৈ যাওক সেইখিনি লৈ বহুত বহুত শুভকামনা আৰু একেবাৰে অনুষ্ঠানৰ অন্তিম মুহূৰ্তত আমি যিহেতু এটি গীতেৰে বিদায় লওঁ গতিকে এই জুম চিনেমাখনৰ আপুনি যিহেতু তেখেতক এটা শ্ৰদ্ধাঞ্জলি জনাই গাইছিলে গতিকে গীতটি শুনিব খুজিছোঁ মোৰ আটাইতকৈ প্ৰিয় গীত এটি মই গীতটি গোৱাৰ আগতে দা নিউজৰ সকলো অডিয়েঞ্চলৈ মোৰ শ্ৰদ্ধা মৰম যাচিছোঁ আৰু আপোনালৈও বহুত বহুত মৰম ধন্যবাদ জনাইছোঁ আপুনি মোক মাতি আনি মোক ৰাইজৰ আগত চিনাকি কৰি দিয়াত সুবিধা কৰি দিলে আৰু আগন্তুক দিনত যদি মই মোৰ ফালৰ পৰা অসমৰ ৰাইজৰ কাৰণে আপোনাৰ কাৰণে কিবা কৰিব পাৰোঁ মই নিশ্চয় নিজকে খুব ধন্য বুলি ভাবিম আৰু বিনোদজীক মই যিটো গীতেৰে মই মানে শ্ৰদ্ধাঞ্জলি দিছিলোঁ সেই গীতটি অকণ নিজৰ ধৰণে কৰিছিলোঁ সেই গীতটি মই 2 লাইন গাই পেলাই আপোনালোকৰ পৰা বিদায় ল'ম আপোনালোকে ভালে থাকক কুশলে থাকক জয় অসম ঠিক আছে দিল কো মেৰে হুৱা য়কি हम पहले भी मिले कहीं सिलसिला ये सदियों का कोई आज की बात नहीं दिल को मेरे हुआ यकीन हम पहले भी मिले कहीं सिलसिला ये सदियों का कोई आज की बात नहीं न कोई है न कोई था जिंदगी में तुम्हारे सिवा तुम देना साथ मेरा ओ हमनवा जब कोई बात बिगड़ जाए जब कोई मुश्किल पड़ जाए
तुम देना साथ मेरा ओ हमनवा तुम देना साथ मेरा ओ हमनवा ধন্যবাদ আৰু ইয়াৰ লগে লগে এই বিশেষ অনুষ্ঠান কথাৰ চন্দ্ৰেৰ পৰা মই ধীৰাজ ডেকাই বিদায় লৈছোঁ চাই থাকিব আমাৰ অনুষ্ঠান কথাৰ চন্দ্ৰে